So, Sakilur Rahman from Jorhat, আৰু মোৰ মিছেছ Naresa Rahman. So আমি যোৰহাটৰ পৰা কানেক্ট হৈ আছো আৰু আজি আমি আপোনালোকক সকলোকে যোৰহাট এন্টাৰপ্ৰেনাৰ্ছ মিট তালে সবকে ওয়েলকাম কৰিছো তো আজিৰ যিখন মিটিং আছে এখন সুন্দৰ অপৰচুনিটি এটো এটা তো আজিৰ মিটিংখনত আমাৰ কেইটামান কথা আমি আগতীয়াকৈ কৈ সদায় কওঁ হেগিটাৰ কথা যে আমি এই মিটিংখন 1 ঘণ্টা 20 মিনিটৰ পৰা 1 ঘণ্টা 30 মিনিটৰ ভিতৰত আমি শেষ কৰিব চাম যিখিনি আমি আজি বিজনেস এখন এন্টাৰপ্ৰেনাৰ এটা সম্পূৰ্ণ ব্যৱসায়িক কথা সো সেইকাৰণে যিখিনি মানুহ আমাৰ লগত জুমত কানেক্ট আছে ইউটিউবত কানেক্ট হৈছে তো সকলোকে আমি ওয়েলকাম কৰিছো আৰু সকলোকে কওঁ যে এই সময়খিনি তেওঁলোকে এটা আজি যেটো বিজনেস শেয়াৰ হ'ব এটো এটা খুব চৰ্চাৰ বিষয় হয় ডাইৰেক্ট সেলিং আজিৰ দিনত খুব এটা ডাঙৰ চৰ্চাৰ বিষয় হয় আৰু খুব কম মানুহে আগতে বুজিছিল কিন্তু এতিয়া বুজাৰ পৰিমাণটো বাঢ়ি গল সকলো মানুহে এটো বুজি পায় যে লাইফ চেঞ্জিং অপৰচুনিটি হয় ডাইৰেক্ট সেলিং সো এইকাৰণে এটা লাইফ চেঞ্জিং অপৰচুনিটিত কেনেকৈ আমাৰ জীৱনটো আমি সলনি কৰিব পাৰো সেই বস্তুটোৱে আপোনালোকৰ কাৰণে আজি এটা মানে ডিসকাশন হ'ব তো সেইকাৰণে আপোনালোকে একদম যিখিনি সময় ইয়াত থাকিব সেই সময়খিনি এটা ওপেন মাইন্ড লৈ ফিক্স ইয়াতে থাকিব যাতে কোনো বেলেগ চিন্তা নকৰে কাৰণ এই সময়খিনি আপুনি আপোনাক দিয়াটো বহুত দৰকাৰী আপোনাৰ নিজৰ সময়টো ৰাইট আৰু তাৰ পিছত আপুনি এটা ডিসিশন ল'ব যে এই বিজনেস প্ৰজেক্টটো বা এই বিজনেস যেটো আমি এন্টাৰপ্ৰেনাৰ্ছ মিটৰ কথা কৈছো যেটো আমি বিজনেসৰ কথা আপোনাক দেখাব আপুনি সোৱাৰ পিছত যদি আপোনাৰ ভাল লাগে যে এটো হয় এটো মোৰ কাৰণে ওয়াৰ্ক কৰিব তেতিয়া আৰু যদি আপোনাক কিছু ইনফৰমেশনস লাগে যোনে আপোনাক কল কৰিছে তেওঁৰ লগত বহি আৰু কিছু ইনফৰমেশনস লৈ এটা সলিড ডিসিশন লৈ আপুনি ইয়াত আগবাঢ়িব পাৰিব সো মই বেছি সময় নলয় আজি আমাৰ যি হোষ্ট আছে তেওঁক মই আমন্ত্ৰণ কৰিম আমাৰ মিটৰ কাৰণে তেওঁ খুব এজন স্পিকাৰ হয় তেওঁ আজি এটা খুব সুন্দৰ বিষয় লৈ আপোনালোকৰ লগত আলোচনা কৰিব আৰু তেওঁ ষ্টুডেন্ট লাইফৰ পৰা এটো কৰিছে আজি আমাৰ ইয়াত বহুত ষ্টুডেন্ট আছে তেওঁলোকে জীৱনত মই কেনেকৈ খাৰা হম মই কি কৰিম তো এটো এটা এনেকুৱা এজন মানুহে নিজৰ শিক্ষাগত কমপ্লিট কৰাৰ পিছতে তেওঁ বেলেগ একো নিবিচাৰি তেওঁ এই বিজনেসটোকো এটা প্ৰফেশনালি বিল্ড কৰিছে তো তেখেত কি আছিল কেনেকৈ তেওঁ ষ্টাডি কৰিলে কোট গল গোটেই ষ্টৰী ইয়াত ক'ব সেইকাৰণে মই তেওঁৰ বিষয়ে খালি এটোৱে কওঁ যে খুব এজন অমায়িক খুব সুন্দৰ দুয়ো বন্ধু হয় আমাৰ ভাইটিও হয় বন্ধু হয় তো তেওঁলোকে এই বিজনেসটো আমাৰ চকুৰ আগতে কেনেকৈ আমি বিল্ড হৈছে আমি দেখা পাইছো সো সেইকাৰণে তেওঁ আপোনাক ৰাইট ইনফৰমেশনসটো দিব আজি সো তেওঁ মই আমন্ত্ৰণ কৰি আছো তেওঁ নন আদাৰ দেন শান্তনু শইকীয়া এণ্ড নীনা শইকীয়া ফ্ৰম গুৱাহাটী সো মই ওয়েলকাম কৰিছো শান্তনু তুমি স্ক্ৰিনত আহা এতিয়া Thank you, Sakilda. Thank you so much for this warm welcome. মই শান্তনু শইকীয়াই সকলোকে স্বাগতম জনালো আৰু মোৰ লগত মোৰ ওয়াইফ Good evening, মই নীনা শইকীয়া ওকে আমি আজি দুয়ো মিলি এটা সুন্দৰ ব্যৱসায়ৰ সুযোগ আপোনালোকৰ আগত দেখুৱাম ইনফেক্ট মই ক'ব পাৰো যে বহুত মানুহ আজি জয়েন কৰিছে ইয়াত থ্ৰু ইউটিউব সো সকলোলৈকে মই স্বাগতম জনাইছো আৰু মই এটাই ক'ব পাৰো যে এই পাৰ্টিকুলাৰ যেটো অপৰচুনিটিৰ বিষয়ে আমি শেয়াৰ কৰিম এই অপৰচুনিটি আমাৰ লাইফত আমূল পৰিৱৰ্তন আছে আমাৰ হিউজ চেঞ্জ এটা কৰিছে বিজনেস অপৰচুনিটিটোৱে আৰু মই ভগৱানৰ ওচৰত প্ৰে কৰিম যে এই আহিবলগীয়া 1 ঘণ্টা সময় আপোনালোকৰ কাৰণেও এটা এটো হয়তো জীৱন পৰিৱৰ্তন কৰিবলগীয়া এটা সন্ধিয়া হ'ব পাৰে হেতুৱে হওক বুলি মই কামনা কৰিছো আৰু মই এটো প্ৰাৰ্থনা কৰিছো যে মই কিছু এনেকুৱা ইনফৰমেশন শেয়াৰ কৰো যাৰ থ্ৰুদি আপোনালোকৰ লাইফত বহুত ডাঙৰ চেঞ্জ হ'ব এটা হয় ইনফেক্ট মই আৰু নীনা মিলি প্লে আমাক এই প্ৰেজেন্টেশনটো গুটেটো দেখুৱাম First, I will carry on. Later on, Nina will join me in the product demonstration. So, thank you, Nina, for the time being. Akwami lokpam apunak olokomar pasot. Thank you. Okay, thank you. So, moi koisilu je moi jetia in fact moi business to jetia arambho korisilu I was a single. Moi Pune University master degree korbile koisilu. Aru in fact masters complete thik kori uthiutei ejon mor friend e teo এটা অপৰচুনিটি শেয়াৰিং মিটিং অন মাতিছিলে আজি ইনফেক্ট আমি এটো ডিজিটাল মিটিং যেনেকৈ চাই আছো সেই সময়টো ফিজিক্যাল মিটিং আছিল এটা ফিজিক্যাল প্ৰেজেন্টেশন আমি চাবলৈ গৈছিলো আৰু সেই প্ৰেজেন্টেশনটো চাবলৈ যাওঁতে মই তাত কিবা বুজিছিলো নাই বুজা মই নাজানো কিন্তু সেই এনভায়ৰনমেন্টটো ভাল লাগিছিলে দা কাইন্ড অফ পিপল যিবিলাকে এই বিজনেসটো কৰি আছিল সেই মানুহবিলাক মোৰ সাংঘাতিক ভাল লাগিছিলে ইনফেক্ট আজি এটা এটো ডিজিটালি হৈ আছে তেতিয়া ফিজিক্যালি হৈছে এটা ডিজিটাল ডেফিনেটলি এটা ৰিকগনিশন ৰাউন্ড লাষ্টৰ ফালে হ'ব আপোনালোকে গম পাব যে কোন ধৰণৰ মানুহে এই বিজনেসটো জয়েন কৰি আছে আৰু মই জাস্ট পাস আউট ষ্টুডেন্ট হিচাপে সেই সময়ত যেতিয়া মানুহবোৰ দেখিছিলো প্ৰফাইল বিলাক
কোনবা অলৰেডি ইণ্ডাষ্ট্ৰিয়েলিষ্ট আছিলে সাকসেসফুল কোনবা অলৰেডি very successful lawyer asile kunba successful doctors asile so I mean mane IAS officer asile who's who jibilak manu pore ba moi being a startup ba moi notunke career arambho kori tiar bitor jikunu ejon hoyto holu eten so moi eta kotha observe at least korisilu je ei manu khinie nijor nijor field already they are so successful tar bisot tahati MOI business korise so better I must start it right away moi kiba bujuba nubuju at least moi arambho kori dia usit karon last ot gopla ko etwe koribo lagibo so I started bahut hanghati kiba buji pai apply kora nasilu but eta excitement asile eta enthusiasm asile opportunity to apply but gradually jeta moi business tut khumai goi thakilu I could understand in this potential to possibilities moi gom pua holu aru I become more serious about the opportunity and it has become my in fact full time career aru later on Nina joined me moi in fact pasor je Nina mur logot join hol so ami together now we are building the business aru amar etoni 9 mohia swaliu ase ami tin time mili etu business korsu boli ko pari in fact we are enjoying each and every moment of building this business excited about sharing this opportunity with many people and most excited right now that the digital transition ditu hoise etia ei muhurtot je agote ami hoyto eta limited numbers of manhor logot kotha patibo parisilu but because of this change over because this technical advancement as the through Zoom ami bahut manu connected hoye asu from different parts of I mean Ahom in fact India beleg part pora aji manu amar logot logged in hoye ase YouTube or through in fact internationally bahut manu hoyto aji amar logot connected hoye ase that's amazing and that gives a I mean it makes me more excited je amar ei jitu particular business opportunity now eto outreach so aro bahut beshi hoye goi ase right so in fact business opportunity ki keneke hoy কি কৰিব লাগিব এই গুটে কথা খিনি মই শেয়াৰ কৰিম the first মই স্ক্ৰিনত দুটামান বস্তু শেয়াৰ কৰোঁ আপোনালোকক তেতিয়া হলে কবলৈ আৰু বুজিবলৈ ইজি হ'ব ইয়াত এটা আপোনালোকে দেখা পাইছে যে why do you earn তো বহুত দেখিব এটো কি ধৰণৰ কোৱেশ্চন হ'ল যে আমি পইচা কিয় ঘটো একদম সিম্পল আনসাৰটো দিবলৈ যদি যাও খৰচ কৰিবৰ কাৰণে yes or no I know I wish নতুন কোনবা মানুহ হয়তো আজি যদি আমি জুমৰ থ্ৰুদি লগইন কৰা হলে মই yes or no শুনিলোহেঁতেন তথাপি মই এজিউম কৰি লৈছো আপোনালোকে নিজৰ নিজৰ জায়গা জৰ পৰা চাই আছে আপোনালোকে yes no at least কৈ আছে মই গম পাই যাম আপোনালোকে কৈছে বুলি ওকে সো আমি পইচা আৰ্ন কৰো খৰচ কৰিব কাৰণে আমি খৰচ কৰো কত হেতু যদি আমি চাও যে ডিফাৰেন্ট হেডত আমি খৰচা কৰো ওকে পইচাৰ need to আমাৰ yes the screen is coming pay our bills pay off our bills প্ৰথম বস্তুতে পইচাটো আমাক দৰকাৰ হয় আমাৰ বিল বিলাক পেমেন্ট কৰিব কাৰণে আৰু বিল বুলি কওঁতে different types of bills are there I mean electricity bill পানীৰ bill I mean so many bills in fact কাৰোবাৰ যদি হাউচিং লোন লৈ থোৱা আছে maybe I hope the screen is coming clearly আহিছে নে সাকিলটা স্ক্ৰিন টো ক্লিয়াৰ আহি আছে নে can somebody say yes no অকমান আখৰ বিলাক হেজি আছে but continue কৰিব পাৰি অলপ ব্লাৰ আহিছে fine network issues to all of thake but I hope it will get all right no problem you can continue yeah okay. I will carry on so bahut bill dibole in fact majority of the time ami bill pay korte amar income jibla khai hebla khek hoy jay right I mean in the form of loan buli kole beshi khuddo hoy EMI buli kole beshi khuddo hoy amar life is on EMI right now agote asile deuta hator dinot dekhisilu paisa gutai jetia eta paisa jama hoy gorto eta part banai ako olop kiba eta paisa ahe tar pisor aro eta room banai আকৌ এটা পাৰ্ট হৈ এবা পাকঘৰটো বনাই তেনেকে মানে বাই দা টাইম ঘৰটো কি হওঁতে মোৰ ডেটৰ ৰিটায়াৰ হৈছিলে বাট লোন লোৱাৰ কনসেপ্ট নাছিলে গাড়ীখনো যেতিয়া দেউতাই কিনিছিলে তেওঁ নেভাৰ মানে আই মিন তেওঁৰ কাৰণে এটো মানে অদ্ভুত কথা এটা লোন লয় নেকি মানুহে কোনোবাই ৰাইট সো EMI লোৱা নাছিলে পেনশনৰ পৰা পোৱা পইচাই ক্যাশ দি পেলাই গাড়ী কিনিছিলে বাট আমাৰ জেনাৰেশন অহাৰ লগে কি হৈ গল the thing has become so easy for us that আমি লাইফস্টাইল অন EMI হৈ গল আমাৰ আমি আগতীয়াকে before we earn anything we spend the money nowadays okay আমাক এনেকুৱা ধৰণে বনাই দিয়া গল যেটো ওয়েস্টাৰ্ণ এটা কালচাৰ আছিলে না এটা আমিও এডাপ্ট হৈ গলো উপায় নাই যে আমাৰ হাউসটো I mean EMI ত আছে আমাৰ গাড়ীখনো EMI ত আছে আমাৰ পঢ়াশুনা কৰিলো যি হেতু EMI ত আছে so everything is on EMI আৰু এটা হিউজ এমাউন্ট আমাৰ ইয়াত খৰচা হৈ যায় পইচা বচাব লগা হয় কবই নালাগে ধৰি লওক যি সকলে আজি যোৱা বছৰ এটা বছৰত আমি লাইফত নেদেখা বহুত সময় আমি দেখিলো সবে আমি নভবা নিচিন্তা মানে এটা ইমার্জেন্সি আমি পার কৰিলো সবে আমি গম পাইছো যে এটা কন্টিনজেন্সি ফান্ড এটা আমাৰ ওচৰত থকাটো বহুত দৰকাৰ ফান্ড কেতিয়া থাকিব যেতিয়া আমাৰ
পইচাৰ ইনকামটো এক্সট্ৰা হ'ব তেতিয়া আমি ৰাখিব পাৰো কন্ডিশনটো মেজৰিটিৰ এনেকুৱা হয় যে যি পইচা আহে সিমান কিন্তু খৰচা হয় তাৰ ওপৰত আৰু এডিশনাল খৰচা হয় মানে মাইনাস ওকে আৰু এইখিনি মই কৈ আছো যিখিনি ধৰি লওক এটা নৰ্মেল এক্সপেন্ডিচাৰতে আমাৰ পইচাবোৰ শেষ হৈ যায় কিন্তু আমাৰ লাইফটো আমি সিম্পলি অকল এই খোৱা খোৱা ইমানতে শেষ কৰিবলৈ আমি অহা নাই আমি বিইং এ হিউম্যান আমাৰ এটা টেন্ডেন্সি যে আমি যি কৰি আছো তাতকে আমাৰ লাইফটোক আমি বেটাৰ কৰিব খোজো আমি কিছু বেটাৰমেন্ট বিচাৰো আমি বিচাৰো যে আমি ফ্যামিলিৰ লগত সময় কটাব পাৰো ৰাইট ফ্যামিলিৰ লগত সময় কটাব বিচাৰো আমি বিচাৰো যে আমি আমাৰ বিভিন্ন ডেস্টিনেশন আমি ওয়ার্ল্ডৰ ধুনিয়া ধুনিয়া বহুত জায়গা আছে আমি এইবিলাকত যাতে ফুৰিবলৈ যাব বিচাৰো ৰাইট আরেকটা ধৰণৰ কথা ইনভেষ্টমেন্টস অন গুড হেলথ টু দ্য ইনভেষ্টমেন্ট অন গুড হেলথ মানে বহুতে বুজিব আকৌ গুড হেলথৰ কাৰণে ইনভেষ্টমেন্ট ইয়েস গুড হেলথৰ কাৰণে পইচা ইনভেষ্ট কৰিব লগা ভাল খাব লগা হয় ভাল লব মানে কৰিব লগা হয় ইভেন ইনভেষ্টমেন্ট অফ টাইম অলসো নিডেড ফৰ গুড হেলথ মানে প্লাস বহুত বৰ আমাৰ কিছুমান এসপিৰেশনস থাকে কোনবাৰ এৰিয়া অফ ইন্টাৰেষ্ট থাকে হবিজ থাকে ৰাইট কোনবাই গান গাই ভাল পায় কোনবাই পেইন্টিং কৰি ভাল পায় কোনবাই বাইকিং কৰি ভাল পায় কোনবাই হাইকিং কৰি ভাল পায় কোনবাই পোয়েট্ৰি লিখি ভাল পায় কোনবাই গাৰ্ডেনিং কৰি ভাল পায় বাট ইভেন্টুয়ালি কি হয় যে আমি এই পইচা ঘটাৰ দৌৰটোত যেতিয়া আৰম্ভ হৈ যায় এটা সময়ত আমাৰ সময় ইমান নাটনি হৈ যায় যে আমি এটা সবেই যন্ত্ৰ হ'বলৈ আৰম্ভ কৰো আৰু আমাৰ ভাল লগা কথাবোৰ আমি পাহৰিবলৈ আৰম্ভ কৰো আমি এটা মেচিন হ'বলৈ আৰম্ভ কৰো আৰু আলটিমেটলি আমাৰ লাইফত চয়েস নাইকিয়া হৈ যায় যে আমি জাস্ট 9 to 5 এটা ৰুটিনৰ মাজত আমি কৰি কৰি গোটেই প্লে শেষ কৰি যাওঁ বাট দ্য থিং ইজ দ্যাট আমাৰ ওচৰত যদি চয়েসেস থাকিলেহেঁতেন তেতিয়াহ'লে আমি লাইফটোত কৰিব লগা আৰু বহুত কাম আমি কৰিলোহেঁতেন বেটাৰমেন্ট বিচৰাটো কোনো বেয়া কথা নহয় এটা ঘৰ আছে হয়তো তাতকে এটা বেটাৰ ঘৰ এখন হয়তো গাড়ী আছে তাতকে এখন বেটাৰ গাড়ী ৰাইট ল'ৰা ছোৱালী পঢ়ুৱাই আছো কোনোবা স্কুলত হয়তো আগতে তাতকৈ বেটাৰ স্কুলত বেটাৰ কলেজত ৰাইট যিখন ভেহিকল চলাই আছো বেয়া নহয় কিন্তু এখন বেটাৰ ভেহিকল হয়তো হ'ব পাৰে আৰু এইটো দিস ইজ ভেৰি মাছ নিডেড ইফ এট অল উই আৰ হিউম্যান বিং সপোন দেখাটো বহুত বেছি গুৰুত্বপূৰ্ণ যদি আমি মানুহ হয় আদাৰৱাইজ জীয়াই থাকিবৰ কাৰণে সেই ইনস্পিৰেশনটো সেই স্পৃহাটো আমাৰ নাথাকে যদি যেনেকে আছে যি আছে তাতেই আমি সন্তুষ্ট হৈ থাকো মৰি ধৰি জীয়াই থকাটোৱে যদি আমি লাইফ বুলি মানি লওঁ তেতিয়াহ'লে আৰু এটি প্ৰেজেন্টেশন আৰু চাব লগা নাই ইউ ক্যান লিভ সো আপুনি যদি এটা লাইফ চাই আছে বা আপুনি পাছতো লগ ইন কৰিছে এই কথাখিনি যদি আপুনি ইন্টাৰেস্টিং লগা নাই যে আপুনি এটা বেটাৰমেন্ট নিবিচাৰে ইউ ডোন্ট ওয়ান্ট এনি চেঞ্জ ইন ইউৰ লাইফ বিকজ অনলি ফৰ মানি হোৱাটএভাৰ আই এম অপৰচুনিটি আই এম গোইং টু শ্বেয়াৰ ইউ টুডে অকল পইচাৰ কাৰণে আপুনি এই বিজনেস অপৰচুনিটি কেতিয়াও নকৰে এপাৰ্ট ফ্ৰম মানি প্লাস আৰু বিচৰা বস্তু আপোনাৰ লাইফত আছে নে এই মই যিখিনি চয়েসেৰ কথা ক'লো যেটো বস্তু বহুত ক্ষেত্ৰত সব দুটা বস্তু আমাক লাগে লাইফটো ভালদৰে জীয়াবলৈ এটা হল পইচাটো লাগিবই লাগিব তাৰ লগতে সেই পইচাখিনি ভালদৰে খৰচ কৰিব পৰাকে মোৰ ওচৰত সময় আছে না নাই am I having a combination of time and money both আৰু আমি মেজৰিটি অফ দ্য টাইম কৰি থকা যিবিলাক কাম আছে সেই কামবিলাকত আমি এই দুইটা বস্তু নাপাওঁ বহুতেই আমি ইয়াত আছো যাৰ অলৰেডি ইনকাম এটা ভাল আছে ৰাইট আপুনি নিজে গম পাব হয়তো ভাল বেয়া হেতু মই ক'বলৈ নাযাওঁ কাৰণ এটো সাবজেক্টিভ হয় কাৰবাৰ কাৰণে 10000 টকাটো সাংঘাতিক ভাল ইনকাম কাৰবাৰ কাৰণে হয়তো এই মুহূৰ্তত 10 লাখ টকা ইনকাম কৰি আছে যদি তেওঁ বিচাৰে যে আৰু অলপ হলেও ভাল হ'ব পাৰে সো এটো নিজৰ নিজৰ চয়েস মতে হ'ব কথাবোৰ বাট আমি যেতিয়া বেলেগ কিবা এটা ভাবো বা আমি যেতিয়া এই কথাবোৰ বেলেন্সত কৰাৰ কথা ভাবো যে আই নিড টু হেভ টাইম উইথ ফ্যামিলি মোৰ ওচৰত পইচাও আছে সময় আছে দুইটা কম্বিনেশন বিচাৰো তেতিয়া আমি চাও যে আমি কৰি থকা কামবিলাকৰ থ্ৰুদি এই গোটেইবিলাক আমি ভালদৰে নাপাওঁ নেপোৱাৰ কাৰণটো যদি আমি চাবলৈ হয় তেতিয়াহলে বুজিব লাগিব যে আমি যিবিলাক কাম কৰো আসলে কৰো কেনেকে আৰু হেতু বুজিবৰ কাৰণে এজন ৰিনাউন্ড ইকোনমিষ্ট ওয়ার্ল্ড ফেমাস ইকোনমিষ্ট তেওঁৰ নাম ৰবাৰ্ট কিয়সাকি বুলি তেওঁ এটা কোৱাড্ৰেন্টত আমি কৰি থকা কামবিলাকক ভাগ কৰি দিছে ওকে সো এই স্ক্ৰিনখন অলৰেডি আহিছে আপোনালোকে দেখিব যে ক্যাশ ফ্লো কোৱাড্ৰেন্ট মানে ক্যাশ ফ্লো মানে আমাৰ ওচৰলে ঘৰলে ক্যাশ আহে কেনেকে বুজিবলৈ একদম সিম্পল কৰি তেওঁ বুজাইছে বাওঁফালে আছে ইএস সোঁফালে আছে বিআই ই হল এমপ্লয়ি যি কাৰবাৰ লগত চাকৰি কৰে whether ইটো গভৰ্নমেন্ট চাকৰি লব পাৰে প্ৰাইভেট চাকৰি লব পাৰে এস হৈছে সেলফ এমপ্লয়ড কাইন্ড অফ পিপল যিবিলাক প্ৰফেশনালস নিজে কিবা হয়তো অলৰেডি তেওঁলোকে এটা কোৱালিফিকেশন আহৰণ কৰি পেলাই নিজাকে কাম কৰে মেবি এজন ডক্টৰ যি নিজে প্ৰেক্টিস কৰে এজন লয়াৰ যি নিজে প্ৰেক্টিস কৰে এজন চাৰ্টাৰ্ড একাউন্টেন্ট যি নিজে প্ৰেক্টিস কৰে মেবি এজন কোনবা দোকান দিছে তেওঁ এজন ব্যৱসায়ী হ'ব পাৰে সো প্ৰত্যেক দোকান দিয়া মানুহে আসল ব্যৱসায়ী নহয় এটো মই কিতাপখন পঢ়ি পেলাই গম পালো এই এমপ্লয়ি আৰু সেলফ এমপ্লয়ড ক্লাছটোৰ ধৰণটো হৈছে কাম কৰাৰ যে
তেওঁলোকে তেওঁলোকৰ নিজস্ব সাৰ্ভিস এডুকেশন কোৱালিফিকেশন অনুসৰি তেওঁলোকে দিনে 8 পৰা 10 ঘণ্টা এটা সময় তেওঁলোকে কাম কৰে আৰু তাৰ এগেইনষ্টত তেওঁলোকৰ এটা পইচা আহে ৰাইট মানে যেটো কাম তেওঁলোকে কৰে সেই কামটো তেওঁলোকৰ ফিজিক্যাল এবিলিটিৰ ওপৰত ডিপেন্ড কৰে তো তেওঁলোকে ফিজিক্যালি যেতিয়া পারফর্ম কৰে দেন অনলি দে আর্ন মানি রাইট ইয়াত ডিফিকাল্টিটো হল কি যে আমাৰ ওচৰত 24 ঘণ্টা সময় আছে আৰু এই 24 ঘণ্টাৰ সময়ত প্ৰডাক্টিভ আৱাৰ্স মাত্ৰ 8 পৰা 10 ঘণ্টা সময় গতিকে আমি এটা টাইম লিমিটেশনত আমি সদায় থাকো যে আমি লিমিটেড টাইমত পারফর্ম কৰিবলগীয়া হয় সেকেন্ডলি আমি নিজে যদি এলাইভ থাকো মানে নিজে যদি পারফর্ম কৰো দেন অনলি মানি উইল কাম আদারওয়াইজ if I don't perform I don't get money so কি হয় গতিকে আমি যে অলপৰে গতে যিখিনি কথা পাতিছিলো পইচা আছে যদি সময় নাই সময় আছে যদি পইচা নাই এই পার্টিকুলার কারণটো যে আমি we trade our time for money আমি সময় বিক্রি কৰি পইচা ঘটো আমি যিয়ে প্ৰফেশনাল নহও লাগিলে আমি বিটা CEO of the company আৰু মই হয়তো সেই কোম্পানীটোত কাম কৰা পিয়নজন হ'ব পাৰো দুইজনেই কিন্তু দিনে 8 ঘণ্টাকে সময় দিয়াৰ বিনিময়ত according to our service আমি salary পাওঁ বুজি পাইছে সো হেতু হৈছে আমাৰ এমপ্লয়ি আৰু সেলফ এমপ্লয়েডৰ কন্ডিশন আৰু হেতু কাৰণে আমি সদায় এটা ইনসিকিউৰিটি থাকিব লগা হয় সদায় এটা বিচৰাৰ ধৰণৰ পইচাও নাপাওঁ বিচৰাৰ ধৰণে আমাৰ সময় নাথাকে আৰু এটা ইমবেলেন্স লাইফত আমাৰ সদায় থাকে এটা অসন্তুষ্টিৰ মাজত আমি থাকিব লগা হয় বিগ বিজনেসম্যান কাইন্ড অফ বিজনেসম্যান যিবিলাকৰ hundreds and thousands of employees আছে minimum 500 employees আছে ইজি কৰি বুজাবৰ কাৰণে টাইটেল কেটা কৈ দিলে হল লাইক আম্বানিজ আদানিজ ৰাইট Mahindra, Tata, এইবিলাক আমাৰ গিনে চুনে কুছ লোক মানে কেইজনমান মানুহে এই সেগমেন্টত আছে ৰাইট জুকাৰবাৰ্গ বিল গেটস ওকে সো এই মানুহখিনি কি কৰে দে ডেভেলপ এ সিস্টেম দে ওয়ার্ক থ্ৰু এ সিস্টেম তেওঁলোকে অৰ্গানাইজেচন বিল্ড কৰে তেওঁলোকে নেটৱৰ্ক বিল্ড কৰে নেটৱৰ্ক অফ বিজনেসেস নেটৱৰ্ক অফ এমপ্লয়িজ আৰু তাৰ থ্ৰুদি তেওঁলোকে তেওঁলোকৰ সময়বিলাক মাল্টিপ্লাই কৰে ওকে যে তেওঁলোকৰ নিজৰ সিঙ্গল এজন মানুহৰ ওপৰত ইনকামটো ডিপেন্ড নকৰে তেওঁলোকে hundreds of মানুহৰ টাইম তেওঁলোকে স্কিল তেওঁলোকে ইউজ কৰে তাৰ পৰা তেওঁলোকে মানি আৰ্ন কৰিব পাৰে আৰু ইনভেষ্টৰ্ছ বিলাকে কি কৰে যে দে হেভ গট হিউজ ক্যাপিটাল আৰু সেই ক্যাপিটাল বিলাক তেওঁলোকে বিভিন্ন কোম্পানীত লগাই প্লাই তাৰ পৰা ডিভিডেন্ডস তেওঁলোকে আৰ্ন কৰে তেওঁলোকে এওঁলোকৰ ক্ষেত্ৰত আইডিয়াল সিচুৱেচনটো হল বি আৰু আই ক্ষেত্ৰত যে তেওঁলোকে এনেকুৱা কাম কৰে যেটো এবাৰ লাইফ টাইমৰ কাৰণে ভালকে কিছু বছৰ ভালকে কৰাৰ পাছত তাৰ পৰা তেওঁলোকে ৰিটাৰ্ণ বাৰে বাৰে পাই থাকে তাৰ মানে তেওঁলোকৰ ইনকামটো তেওঁলোকৰ ফিজিক্যাল এবিলিটিৰ ওপৰত ডিপেন্ড নকৰে তেওঁলোকৰ ইনকামটো অকল তেওঁলোকৰ এবিলিটিৰ ওপৰত ডিপেন্ড নকৰে এটা সিস্টেমে তেওঁলোকৰ ওপৰত মানি জেনাৰেট কৰি থাকে তাৰমানে আইডিয়াল সিচুৱেচনটো হল এই বি আৰু আই লাইফষ্টাইলটো তে কথা হল আপুনি বা মই সকলোৱে যদি বিচাৰো নোৱাৰে বুলি মই নকওঁ ইম্পসিবল বুলি নকওঁ বাট পসিবল বুলি নকওঁ মানে গিনে চুনে একদম কম কোনোবা মানুহ ফৰচুনেট মানুহে সেই সেগমেন্টত গল বাকি যেটো 99.9% আমি মানুহ আছো সেইখিনি আমি এটা কি কৰিম আমাকে এডভান্টেজ কিনি লাগে তাৰমানে আইডিয়াল সিচুৱেচন হল আপুনি যদি লাইফত নিজৰ কন্ট্ৰোল বিচাৰিছে বি ইয়োৰ ওন বস বিল্ডিং ইয়োৰ ওন বিজনেস বাট when it comes to building business there are so many challenges যে আমি সাধাৰণতে সাহস নকৰো এটা বিজনেস বিল্ড কৰিবৰ কাৰণে আমাক এটা আইডিয়াল সিচুৱেচন লাগে আমি ধৰিলো যিবিলাক মানুহ আছো 99.9% মানুহ যাৰ সাংঘাতিক স্কিল নাই যাৰ সাংঘাতিক ব্যাকগ্ৰাউণ্ড নাই বিজনেসৰ তাৰ কাৰণে বিজনেস বুলিলে এনেকুৱা এটা বিজনেস হ'ব লাগিব যেটো লো ইনভেষ্টমেন্ট যে কম ইনভেষ্টমেন্টত কৰিব পাৰি ৰাইট কাৰণ ম্যাক্সিমাম মানুহে আমি বিজনেস কৰা সাহস কৰিব নোৱাৰো হেতু কাৰণে যে বহুত হিউজ ক্যাপিটাল ইনভেষ্টমেন্ট দৰকাৰ হয় ইনফ্ৰাষ্ট্ৰাকচাৰ কষ্ট থাকিব নালাগিব ওকে যে নতুনকৈ আপুনি বিজনেস আৰম্ভ কৰিবলৈ ওয়াৰ হাউস লাগিব আপোনাক স্পেস লাগিব এমপ্লয়ি লাগিব সো মেনি হেডেক্স আৰ देयर ওকে লিগেল ওভাৰহেডস বহুত 10টা পাৰমিশন লবলগীয়া হয় গভৰ্ণমেন্টৰ পৰা কিমানখিনি আমাৰ কৰাৰ বহুতৰে স্কিল নাই বা আলটিমেটলি আমি সেইখিনি কৰিবলৈ সময়ও নাই গতিকে এনেকুৱা এটা আইডিয়াল বিজনেস হ'ব লাগিব যেটো ৰিস্ক কম হয় যে মই কৰি কিবা যদি এটা কাম কৰিছো হেতুৰ লগতে কৰিব পৰা যদি কাম হয় আৰু স্কেলেবল মানে বিজনেসটো মই যাতে পোৰ্টেবল এতিয়া ডাঙৰ এটা বিজনেস যদি এক্সপান্ড কৰিবলৈ হয় ইয়াতে বহুত বিজনেসম্যান বহি আছে এনি তেওঁলোকে কৰি থকা বিজনেসটো এক্সপানশন কৰা মানেই হৈছে আৰু নতুন ইনভেষ্টমেন্ট ওকে যোৰহাটত এটা বিজনেস আছে সাডেনলি তেওঁ গুৱাহাটীত এক্সপান্ড কৰিব নোৱাৰে কিন্তু বিউটিফুল পাৰ্টটো হল আজি মই বিজনেসটো যেটো কৈ আছো এটো কিন্তু এটো স্কেলেবল হয় যে আজি এই মুহূৰ্তত মই বহি আছো মোৰ ঘৰৰ নিজৰ ৰুমৰ কমফৰ্টৰ পৰা আপোনালোকো নিজৰ ঘৰৰ কমফৰ্টৰ পৰা বহি আছে আৰু অল ওভাৰ ইণ্ডিয়াৰ পৰা ইনফেক্ট ওয়াৰ্ল্ডৰ ডিফাৰেন্ট পাৰ্টৰ পৰা মানুহে এটো বিজনেস ৰাইট নাও চাই আছে আৰু বিউটিফুল পাৰ্ট যে বিজনেসটো আইডিয়াল হ'ব হলে এনেকুৱা এটা বিজনেস হ'ব লাগিব এটো ফ্লেক্সিবল টাইমত কৰিব পাৰি যে আমি ৰিস্ক লব নোৱাৰো আমি কিবা এটা কৰিব বিচাৰো কিন্তু অলৰেডি এটা ইনকাম ঘৰলে যেটো আহি আছে হেতুত আমি হেম্পাৰ নকৰাকে এটা কৰিব পৰা কাম লাগে
মানে আপুনি যদি কিবা কাম কৰি আছে সেই কামটো বাদ নিদিয়াকৈ কৰিব পৰা এটা কাম লাগিব আৰু এই গোটেই ভেঞ্চাৰবোৰ আলটিমেটলি এই গোটেই যিমানবোৰ আইডিয়ালিষ্টিক মই কথা ক'লো আজি যেটো ভেঞ্চাৰৰ বিষয়ে মই কৈ আছো সেই ভেঞ্চাৰটোত আছে ওকে ইনফেক্ট বিগ বিজনেস হাউসেছত বিলাকত যিবিলাক নথকা কিছু বস্তু মানে আলটিমেটলি আমাৰ এই অপৰচুনিটিত আছে one sec okay so some technical glitches there but I will continue with the listing so মই কৈ আছিলো যে বিজনেস বুলি কোৱাতে আমাক লো ইনভেষ্টমেন্ট লাগিব ইনফ্ৰাষ্ট্ৰাকচাৰাল কষ্ট নালাগিব লিগেল ওভাৰহেডছ নালাগিব so Rupam bhaiya yeah Rupam you can continue with the listing yeah thank you Rupam so flexible time পৰা এই গুটেই যিখিনি আইডিয়াল সিচুৱেশন তো আমাৰ বিজনেসত আছে যদি নেক্সট স্লাইড টু যাও আৰু এই যেটো বিজনেস কৰাৰ কথা কৈ আছো বা এই যেটো মডেলৰ কথা কৈছো that model is called direct selling or direct distribution model ultimately যদি direct selling বা direct distribution model to বুজিবলৈ যাও তাহলে বুজিব লাগিব যে distribution হয়নো কেনেকে যদি আমি ট্ৰেডিশনাল distribution methodology যাও বিভিন্ন ধৰণৰ আমাৰ ঘৰলে প্ৰডাক্টস আছে কৰবাত এটা ফ্যাক্টৰী প্ৰডাক্টস বনাই আৰু সেই ফ্যাক্টৰীটোৰ পৰা থ্ৰু C&F হোলসেলাৰ ৰিটেইলাৰ হৈ পেলাই আমাৰ ঘৰলে আহে that was the regular way of distribution আৰু যদি তাৰ পাছৰ পৰ্যায়ৰ উত্তৰণ যদি চাও তেতিয়া হলে দেখা পাম যে আলটিমেটলি শপিং মল কনসেপ্ট আহিলে থ্ৰু মলৰ থ্ৰুদি আমি এটা গৈ প্লাই প্ৰডাক্টস আমাৰ ঘৰলে আহে and eventually now we purchase online এই গুটেই আমি যদি ইভেন্টুয়ালি গুটেই চ্যাপ্টাৰ বিলাক চাও কেনেকে ডিস্ট্ৰিবিউশন প্ৰডাক্টস আমাৰ ঘৰলে কেনেকে প্ৰডাক্টস আহিছে এটা মেথডটো কিন্তু দা এন্ড ইউজাৰ দা কাস্টমাৰস কিন্তু ইজ নট এ পাৰ্টনাৰ আমি কাস্টমাৰস বিলাকে আমি এটকাও ইয়াত আৰ্ন নকৰো ৰাইট সবে এগ্ৰি কৰে 40-50% ত ফ্যাক্টৰী প্ৰডাক্টস এটা বনাই কিন্তু আমি কাস্টমাৰে 100% প্ৰডাক্ট পইচা পে কৰো যদিও বাকি বহুত মানুহে পইচা আৰ্ন কৰে ৰাইট আমি কিন্তু একো আৰ্ন নকৰো ইনফেক্ট কারবার যদি ডাউট আছে যে এই যেটো ডিস্ট্রিবিউশন মডেলটোৰ পইচা আছে নে নাই জাস্ট আপুনি চাওক হেহতিয়াকে এই ৰিটেইল সেক্টৰত কোন মানুহ আহি গল আটাইতকে বেছি ইনফেক্ট ইন্ডিয়াত ৰাইট নাও এই ৰিটেইল এই মাজৰ বিজনেসটো লবৰ কাৰণে আটাইতকে ডাঙৰ মাৰামাৰি লাগি আছে ওয়াৰ্ল্ডৰ ৰিচেষ্ট মানুহজন আৰু এছিয়াৰ ৰিচেষ্ট মানুহজনৰ মাজত যুদ্ধ এইখনে এতিয়া ৰাইট আপোনালোকে গম পাইছে মই কাৰ কথা কৈ আছো যে এই মাৰ্কেটটো লবৰ কাৰণে ওয়ালমাৰ্ট এমাজন ওকে ৰিলায়েন্স সবৰে আলটিমেটলি টানাটনি লাগি আছে আপুনি মই যদি কোনোবাই ভাবি আছো যে এইবিলাক কি মই এই গধুলি সময়ত গৈ এপ্লাই সাবুন তেল কিবা কিবি এইবিলাক ডিস্ট্ৰিবিউশনৰ কথা কৈ আছে yes money is there everybody want to be rich I know physical presentation আপোনালোকে yes কলে হেতেন মই এতিয়া ভাবি লৈছো আপোনালোকে yes কৈছে বুলি if you want to be rich then you have to follow what the rich does আৰু ইণ্ডিয়াৰ ৰিচেছ খিনি আপুনি চাওক টাটাও আলটিমেটলি ৰিটেইলিংত আছে মহিন্দ্ৰাও ৰিটেইলিংত আছে ৰিটেইলিংত নাই কিন আজি FMCG সেক্টৰত নাই কোন আমি নাই we the customers নাই so here comes an opportunity called direct selling jot company koise the product manufacturing amiye korim but the end user customers need not have to a customer end user jone okol customer hoite ibon lage teo amar logot as a business partner associate hobo paribo beautiful koise je jetu infrastructure pa adi kori distributioner karone jiman ji dorkar ase kotha gudei blak ami take care korim the end user the customer need not have to be only a customer he can be a business partner with us আৰু এনেকে কি হ'ব এই মাজত ডিস্ট্ৰিবিউশনৰ নামত যেটো এটা ডাঙৰ এমাউন্ট যে সবে বেলেগ বেলেগ আৰ্ন কৰি আছে আপুনি মই এজ এ কাস্টমাৰ এটা ডাইৰেক্ট সেলিং ইন্ডাস্ট্ৰিত এজ এ পাৰ্ট হৈ প্লে আমি এজ এ কাস্টমাৰস এই পইচাটো আৰ্ন কৰিব পাৰো সো কেনেকে হয় আমি এটা নেক্সট সাম আকৌ গ্ৰেজুৱেলি নেক্সট স্লাইডত যদি আমি যাও yes you are right ডাইৰেক্ট সেলিং এটা ইন্ডাস্ট্ৰি হয় আৰু এই ইন্ডাস্ট্ৰিত বহুত কোম্পানী আছে যেনেকৈ অটোমোবাইল ইন্ডাস্ট্ৰি আছে তাত বিভিন্ন অটোমোবাইলৰ গাড়ী বেলেগ বেলেগ কোম্পানী আছে বা ইন্স্যুৰেন্স সেক্টৰ আছে তাত বেলেগ বেলেগ ইন্স্যুৰেন্স কোম্পানী আছে same way direct selling to বহুত কোম্পানী আছে and তাৰ ভিতৰত I am proud to announce that I am talking about today about a company who is a pioneer in direct selling called Amway Corporation or in fact it is not only pioneer it is globally #1 company yes somebody is clapping and that's absolutely right global direct selling news apuni dekhise etu side likha ase more claim nohoy that koa hoise for last 8 consecutive years in fact for many years
I request the co-host to jodi karbar mic bur ase mute kori dibor karone. Okay. So for many years they are number 1 and in India also they are number 1 in terms of sales. Jodi ta Amway facts and figure ami next sao je globally Amway established in 1959 it operates in more than 100 countries. Imagine korok eta business je 100 খন country to successfully choli ase. Products of Philippa jodi kobole jao it had got 800 product amona 800 patents ase aru another 270 pending etialge hoyto numbers aru bahi goi ase. Huge product range ase nijor own manufactured company hoy aru global turnover jodi apuni sabole jay tene ultimately your global turnover right now 11.4 billion US dollar ta mane 75000 crores or annual turnover etu company aru paisa asana na etu business jodi sabole jay globally etialeke 4.3 lakhs crores rupees company already distribute course. India factor jodi sao India's jodi facts it sao 1998 on India operation arambho hoise. Madurai 98 ত আৰম্ভ হৈ প্লাই right now আজি পৰা 2-3 বছৰ আগতে Madurai ultimately আমাৰ নিজৰ own manufacturing plant আৰম্ভ হৈছে. They have invested more than 600 crores in the manufacturing plant. So আজি Amway jiman products লৈ প্লাই আমি business কৰি আছো entire products I am proud to announce that গোটেই products বিলাক ultimately manufactured in India. Beautiful. Make for India, made in India. Etu asi dhula ek bochor 2 bochor agor pai to slogan aise. But Amway 1998 te kintu already amar local manufacturer logot tie up kori play products bilak yate banai ase aru right now it nijor manufacturing plant par pisot entire products yat amar bonwa hoy. Tar mane Amway amar yar local employment dise manhok amar manufacturing plant ot ba Amway jiman bilak warehouses ase ba Amway jiman bilak offices ase Indian people as a sakuri hisabeu paise at the same time ami jiblake independent business owner hisabe yar logot associate hoisu ami eta dangor business kora khujugu paisu so ei company tie Indian economy progression or khetrot eta huge role play kori ase right now employment in the direct way and indirect way okay among independent business owner hisabe ami employment paisu nijosho ami self employment through this opportunity aru with the manufacturing plant with the office infrastructure the huge numbers of Indian youth has got employment through Amway. Coming to women's empowerment jodi kotha kobole jao je clean environment kotha kobole jao digital technology leveraging kotha ko this company is in India it is pioneer. India jodi paisa kunma earn korise na apuni khudibole jodi jai moi already koisu je moi Amway business ei full time career set korisu aru yat already aru bahut manu log pabo je nijor career pa already early retirement hoise. So obviously paisa napale to ami iman bhalke thakibo nwaro তথাপিও যদি আপোনালোকৰ ডাউট আছে অলৰেডি these are all official figure 6500 কোটি টকা অলৰেডি Amway India already distribute কৰিছে in India so a huge amount of money so next slide ত আমি যাও যে কেনেকৈ আমি আগবাঢ়িম যে business to গম পালো company গম পালো yes I heard about Amway is a great corporation the প্ৰশ্নটো আহিলে মই কৰিব লাগিব simple kotha eta ami already bahut products ase market jigla products ami market par use koru right in bibhinno category ami use koru products ei product blog jeti ami use koru moi already apnalok distribution bujaute koisu je ami eku paisa earn nokoru simply koribologia kam to hol ji bostu ami market par loi aslu ke market par loa products blog bondho kori play ami nijor account on nijor dukanor par nijor products blog byabohar koribo lage tar mane Amway business to koribor karone beautiful part to hol যে আপোনাৰ যে এক্সপেন্ডিচাৰ আছে আপোনাৰ ঘৰত অলৰেডি জিলা খৰচা হৈ আছে এই খৰচাখিনি আপোনাৰ ইনভেষ্টমেন্টলে কনভাৰ্ট হৈ আছে দ্যাটস দ্য মোস্ট বিউটিফুল পাৰ্ট আগতে আমাৰ মান্থলি যেটো বাজেট আছিল তাত এটা হিউজ এমাউন্ট আমাৰ মাৰ্কেটত এনে ওলাই গৈছিল এটো জাস্ট খৰচাই হৈ আছিল এতিয়া ঘৰৰ মাহিলি খৰচাটোৱে আপোনাৰ আলটিমেটলি বিজনেস টাৰ্নওভাৰ isn't it great apart from that why to change these products because আমাৰ products বোৰ biodegradable হয় backed by nature and science হয় per cost economic use our products for high in fact towards the end of the presentation our products at the demo ninai kori dekhwabo tite gom pabo je cost per use is so economical most beautiful part yet 30 days money back guarantee ase the products I use kori pla jodi apnar dunin manor pasote beya lagile 30% leke use korar pasote apuni products return koribo pare that means doing Amway business you are taking risk nothing ta apnar customer jodi products loi beya pau boli koy apuni risk lobo na lage Amway he risk to loise Amway products ঘুৰাই লব আটাইতকৈ ডাঙৰ কথা বিজনেসটো হয় কেনেকে
যে somebody যিবিলাকে প্ৰডাক্টটো ইউজ কৰিছে কোনোবা কাস্টমাৰ যি অলৰেডি প্ৰডাক্টটো ইউজ কৰি satisfied হৈছে সেই satisfied কাস্টমাৰহে বেলেগ satisfied কাস্টমাৰ প্ৰডাক্টটো ৰিকমেণ্ড কৰে আৰু ৰাইটকে ডাঙৰ কথা why changing Amway products because Amway productsত ultimately through এটা ডাঙৰ business opportunity আছে in fact products বিলাক almost 8টা 9টা category আছে like nutrition and wellness traditional herbs home care personal care skin care durable air purifier agriculture এটা ডাঙৰ ৰেঞ্জ এটো আছে in fact end of the presentation মই আকৌ এবাৰ elaborate products ৰ বিষয়ে কম right now let me share with you যে আমি exactly business ত পইচা earn কেনেকৈ কৰিব পাৰো so earn কৰিবৰ কাৰণে of course কিবা কৰিব লাগিব first you will have to get registered আৰু Amway আজিৰ দিনটো তিনটা ধৰণে আমাক চান্স দিছে Amway বিজনেছ পৰা বেনিফিট ল'বৰ কাৰণে কোনবাই গম পাইছে যে Amway বিজনেছৰ প্ৰডাক্ট সাংঘাতিক ভাল তেওঁ simply অকল preferred customer হিচাপে এই বিজনেছত জয়েন কৰিব পাৰে কোনবাই কৈছে যে মই অলপ প্ৰডাক্ট ৰিটেইলিং কৰি অলপ পইচা আৰ্ন কৰিব খোজো তেলে তেওঁ Amway ডাইৰেক্ট ৰিটেইলাৰ হিচাপে বিজনেছত জয়েন কৰিব খোজে বাট কোনবাই হয়তো আছে আমাৰ নিচিনা মানুহ যি কৈছে নহয় আমাক ডাঙৰ পইচা Amway যি শেয়াৰ কৰিছে গোটেই পইচাবোৰ লাগিব আমাক এই যেটো ফেনোমেনাল গ্ৰোথ হৈ আছে ৰাইট নাও ডাইৰেক্ট সেলিং ইন্ডাষ্ট্ৰি যে KPMG prediction কৰিছে যে by 2025 it is 65,000 crores of business হ'বলৈ গৈ আছে overall direct selling industry or already কৈছে Amway company is a pioneer 2025 লৈকে 7,000 পৰা 8,000 কোটি টকাৰ বিজনেস Amway হ'ব অলৰেডি বিজনেস প্ল্যান টো মই কৈছো যে Amway আমাৰ লগত প্ৰফিট শেয়াৰ কৰে তাৰমানে হিউজ এমাউন্ট অফ মানি as a business owner আপুনি আৰ্ন কৰিবলৈ গৈ আছে it's up to us আজি যদি আপুনি বিজনেস এসোসিয়েট হিচাপে আমাৰ লগত পাৰ্টনাৰ হয় আমি তো আৰ্ন কৰিমেই এখিনি পইচা but you can be also partner with us earning those money so choice is yours apuni as a whatever way you want to get associated with Amway you will be benefited change koribo lagibo dukan khon already moi kolu products bur use koribo lagibo aru ei products blak use korar pasot nijor products tor bishoye aru opportunity bishoye aji jeneke ami share kori asu jar logot apuni associate hobo teolokor help loi pele etu apuni apunar known circle share koribo lagibo thereby apunar eta customers or eta network build up hobo আর ইভেন্টুয়ালি এই কাস্টমারসৰ নেটৱৰ্কৰ পৰা এটা বিজনেস বিল্ডাৰসৰ নেটৱৰ্ক হ'ব ৰাইট সাইডে আপুনি যদি চাই Amway কি টেক কেয়াৰ কৰিব গভৰ্নমেন্ট লিটিগেশন ৰিসাৰ্চ এন্ড ডেভেলপমেন্ট ওয়্যাৰহাউসিং ষ্টাফ এন্ড শোৰুম মেনেজমেন্ট ট্ৰেইনিং প্ৰডাক্টস ডেলিভাৰী তাৰমানে এটা বিজনেস কৰিবৰ কাৰণে ডাঙৰ হেডেক যিমান যি আছে গুটেখিনি Amway তাৰপিছতো ডেফিনেটলি প্ৰশ্ন আহে ওকে ফাইন মইতো কথা পাতিব নাজানো মইতো প্ৰেজেন্টেশন দিব নাজানো মই কনভিন্স কৰিব নোৱাৰো এটো এটা বহুত ডাঙৰ শব্দ সবে কয় in fact eta kotha moi agote ko je you need not have to convince anyone ami yat kaku convince koribole aha nai eta options ami dekhoi asu jitu options adopt kori play apunar wealth creation hobo apunar life ot poriborton ahibo tar karone moi convince kio korim apunak apuni nijok convince korok je apuni asolte deserve kora na kora eta better life apuni bisara nimbisara apunar karone eta betterment atar karone apuni hard work koribole agree kore na nai hetu apuni nijok convince korok prothom right তথাপিও যদি ডাউট আছে yes মোৰো ডাউট আছিল আমিও কোনো বিজনেস ব্যাকগ্ৰাউণ্ডৰ পৰা হানা ইনফেক্ট মোৰ এন্টায়াৰ ফ্যামিলি টিচাৰ ব্যাকগ্ৰাউণ্ড সব কলেজৰ প্ৰফেসৰ স্কুলৰ টিচাৰ এনেকৈ আছিল আই ওয়াজ সাপোজ টু বি ওয়ান এটুকাৰ নেক্সট এমএ ইংলিশ দেখিছে তাৰমানে মোৰ দাদাও এমএ ইংলিশ গতিকে মই এমএ ইংলিশ কৰি প্লাই হেতুৱে আছিল মানে স্কুল কলেজৰ টিচাৰ হোৱাৰে কিন্তু somehow other it Amway plan to সোৱাৰ পাছত my whole life's direction has changed এতিয়াও মই প্ৰফেসৰে হয় but in a different kind মই আৰু বহুত মানুহক শিকাও কেনেকৈ তেওঁলোকে ইন্ডিপেন্ডেন্ট হ'ব পাৰে নিজৰ লাইফত ওকে আৰু এই ক্ষেত্ৰত হেল্প কৰিছিল এটা সংখ্যালে দেখিছে ব্ৰিট ওয়াৰ্ল্ডৱাইড বুলি সিম্বলটো দেখিছে ব্ৰিট ওয়াৰ্ল্ডৱাইড টু এটা এডুকেশন সিস্টেম য'ত থ্ৰু অনলাইন ষ্ট্ৰীমিং অফ অডিও ষ্ট্ৰীমিং ভিডিও ষ্ট্ৰীমিং প্লাস ব্ৰিজ কানেক্ট বুলি আমাৰ এটা এনেকুৱা যেনেকৈ ঝুমৰ থ্ৰুদি আমি আজি মিটিং কৰি আছো এনেকুৱা ডিজিটেল আমাৰ প্লেটফৰ্ম আছে এইবিলাকৰ থ্ৰুদি আপোনাক মেন্টৰিং এণ্ড কোচ somebody will coach you somebody will mentor you apuni yat ji jar through yat login hoise aji ba ji apunake link to share korise youtuber he manujone apunak guide koribo ei business to kenake koribo lage right this is beautiful part about this business যে it's a mentorship program aru accordingly teonukor help loi apunke business ot ag baribo profit pur aibo kenake products pur lower loge lage around 10% retail margin gotei mahtu jiman product apuni hoy nijor karone kinibo ba lokok dibor karone kinibo তাৰ ওপৰত মাহ শেষৰ পাছত আপোনাৰ একাউন্টত another 10% as a trade discount আপোনাৰ কিমান সেলস জেনাৰেট হ'ব থ্ৰু আপুনি প্লাস আপুনি যে টিম বনাব এই টিমৰ থ্ৰুদি যিমান সেল ফোৰ্সৰ থ্ৰুদি যিমান আপোনাৰ টোটাল বিজনেস ভলিউম হ'ব তাৰ ওপৰত বেস কৰি 3% পৰা 21% সেলস কমিশন আহিব আৰু ইভেন্চুয়ালি 6 পৰা 19% লিডাৰশিপ বোনাস
তাৰমানে এটা হিউজ এমাউণ্ট অফ মানি টু বি আৰ্ন ইনফেক্ট এতিয়া কোৰ প্লাছ বুলি এটা কম্পোনেণ্ট এড হৈছে এই কোৰ প্লাছৰ থ্ৰুদি এতিয়াতো আৰ্নিং পটেনচিয়েলটো আৰু বেছি বাঢ়ি গৈ আছে চ' মই জাষ্ট এটা ইলেবৰেট এটা সৰু এক্সাম্পলৰ থ্ৰুদি মই আপোনালোকক এটা আভাস দিম যে পইচা কিমান আহিব পাৰে এক্সাক্ট একুৰেট কেলকুলেশ্যনত মই নাযাওঁ দিছ ইজ জাষ্ট হাইপথেটিকেল এটা ফিগাৰ আপোনালোকে যদি একদম পুৰা ফুল কেলকুলেশ্যন পুৰা একুৰেট বিচাৰিছে তেতিয়াহ'লে মই যি কৈ আছো তাৰ ডিজিটেল লিফটেড এভেইলেবল আছে এমৰ থ্ৰুদি আপুনি যি ইনভাইট কৰিছে তেওঁৰ পৰা আপুনি খুজি ল'ব তাত আপুনি কেলকুলেশ্যন নিজে ক্লিয়াৰলি কৰি চাব পাৰিব জাষ্ট এটা বুজাবৰ কাৰণে এক্সাম্পল ধৰি লওক আপুনি এজ এ এছ'চিয়েট বিজনেছত আহিলে এটা ফেমিলি আপুনি কিছু প্ৰডাক্টছ ইউজ কৰিলে কিছু প্ৰডাক্টছ আপুনি শ্বেয়াৰ কৰিলে আৰু এৰাউণ্ড 10,000 টকা এটা বিজনেছ হ'ল এই 10,000 টকাৰ ওপৰত মই যি প্ৰফিটৰ কথা দেখুৱাইছিলোঁ এই প্ৰফিটবিলাক মিলি পায় আপোনাৰ পচিবিলিটিজ ৰিটেইল মাৰ্জিন ট্ৰেড ডিছকাউণ্ট কাষ্টমাৰ চেলছ ইণ্টেনচিভ মই এইবিলাক পচিবিলিটিজ ক'লো এৰাউণ্ড 1,875 মান টকা মাহে এটা ইনকাম আহিব আগতেও আমি 5-10,000 প্ৰডাক্টছ বাহিৰৰ পৰা লৈ পেলাই কিনিছিলোঁ ইউজ কৰিছিলোঁ পইচা ঘৰলৈ অহা নাছিলে নাও এমেজিং পাৰ্ট ইজ ডেট মই জাষ্ট দোকানখন সলাই গৈছোঁ এমৱেৰ লগত এছ'চিয়েট হৈ নিজৰ প্ৰডাক্ট নিজে ব্যৱহাৰ কাৰণে ঘৰলৈ এটা পইচা আহিলে আৰু ইয়াৰলি যদি হিচাপ কৰি চাওঁ সেইটো প্ৰায় 22,500 টকা এটা মানে মোৰ ইনকাম হ'ল ৰাইট নেক্সট লেভেলত এই কথাখিনিকে মই মোৰ নন চাৰ্কেলত থ্ৰু ডিজিটেল মিডিয়াম আমি অলৰেডি কৈছোঁ যে থ্ৰু ডিজিটেলি ফেচবুকৰ থ্ৰুদি হওক লিংকডিনৰ থ্ৰুদি হওক হোৱাটছএপৰ থ্ৰুদি হওক হোৱাট এভাৰ বা অল দ'জ গুগল ডিঅ'জ আমি যেনেকৈ অলৰেডি ডে টু ডে লাইফত যেনেকৈ আমি ছ'চিয়েল মিডিয়াৰ থ্ৰুদি কানেক্টেড হৈ আছোঁ আমি এণ্টায়াৰ ডিষ্টিং থ্ৰু ডিজিটেল মিডিয়ামৰ থ্ৰুদি হওক বা ফিজিকেলি আমি যেতিয়া লগ পাওঁ আমাৰ নিজৰ নন চাৰ্কেলত এই অপৰচুনিটি যেতিয়া শ্বেয়াৰ কৰিলে আজি যেনেকৈ এতিয়া আমি ডিজিটেলি শ্বেয়াৰ কৰি আছোঁ কোনোবাই হয়তো ইউটিউবত এইটো প্লানটো চাই আছে ৰাইট নাও চ' অল ইউ হেভ টু ডু ইজ টু জাষ্ট শ্বেয়াৰ দিছ লিংক শ্বেয়াৰ দিছ অপৰচুনিটি চ' ইভেঞ্চুৱেলি কিছুমান মানুহ আপোনাৰ লগত ইণ্টাৰেষ্টেড হ'ল বিজনেছত আহিবৰ কাৰণে ধৰিলোঁ 10টা ফেমিলি এনেকুৱা নহয় যে 10টা ক'লো 10টা আহিব মেবি 20টা 30টা 40টা মানুহ কোৱাৰ পাছত কোনোবা 10টা মানুহ ইণ্টাৰেষ্টেড হ'ব দিছ ইজ ল অফ এভাৰেজ ৱৰ্কিং হিয়াৰ 10টা ফেমিলিও এভাৰেজ যদি 10,000 টকাৰ বিজনেছৰ প্ৰডাক্ট লয় তাৰমানে অলমষ্ট আপোনাৰ এৰাউণ্ড 1 লাখ ৰুপিজৰ টাৰ্ণ অভাৰ আৰু এই টাৰ্ণ অভাৰটোৰ ওপৰত বেছ কৰি কমিশ্যন আহে এই কমিশ্যনখিনি কেলকুলেশ্যন কৰি পেলাই এমৱে যেতিয়া আপোনাৰ কমিশ্যনটো দিব সেইটো এৰাউণ্ড 6,675 টকা আপোনাৰ মান্থলি ইনকাম কি কৰিছে আপুনি কৰি থকা কাম একো বাদ দিয়া নাই যি কৰি আছে পাৰ্ট টাইম ইভিনিং টাইম ঘৰলৈ অফিচৰ পৰা অহাৰ পাছত চাহ কাপ খাই পেলাই ধুনীয়াকৈ ড্ৰেছ আপ কৰি পেলাই এনেকৈ লেপটপটোৰ সন্মুখত বা মোবাইলটোৰ সন্মুখত বহিছে আৰু কথা পাতিছে আৰু যেতিয়া প্ৰডাক্ট দৰকাৰ হৈছে অনলাইন অৰ্ডাৰ কৰিছে ঘৰত হোম ডেলিভাৰী হৈছে চ' এইখিনি কাম কৰি 6,000 টকা যদি এডিশ্যনেল ইনকাম ইজ ইট গুড ইয়াৰলি অলমষ্ট 80,000 টকা এটা এক্সট্ৰা ইনকাম ৰাইট আগলৈ গৈ পেলাই এই 10জন মানুহ আপোনাৰ টিমত যে আহিলে তেওঁলোকেও যদি থ্ৰু দ্য হেল্প অফ দ্য টিম 10জনকৈ মানুহকো শ্বেয়াৰ কৰে তাৰমানে 100টা মানুহৰ এটা অৰ্গেনাইজেশ্যন হ'লগৈ আপোনাৰ টিমত 100জন মানুহে 10,000 টকাৰ বিজনেছ কৰা মানে কি 10 লাখ টকাৰ ওপৰত টাৰ্ণ অভাৰ আৰু তেতিয়া কমিশ্যন স্লেবত হাইয়েষ্ট কমিশ্যন স্লেব 21% এইটো চিলভাৰ প্ৰডিউচাৰ কমিশ্যন স্লেব বুলি কয় তাৰ আগত মই অলৰেডি দেখুৱাইছোঁ 6, 9, 12, 15, 18 বিভিন্ন পাৰ্চেণ্টেজ লেভেল আছে বেছড অন ইয়ৰ টোটেল টাৰ্ণ অভাৰ চ' চিলভাৰ প্ৰডিউচাৰ লেভেলত আপোনাৰ নিয়েৰ এবাউট 80,000ৰ পৰা 1 লাখ টকা ইনকাম হয় ৰাইট ইয়াৰলি এৰাউণ্ড 12 লাখ ৰুপিজৰ পেকেজ আৰু মই কৈছোঁ কোৰ প্লাছ ইনচেণ্টিভছৰ কথা এইখিনি মিলি পেলাই আল্টিমেটলি সেইটো তাতকৈ ওপৰলৈ হ'বগৈ পাৰে অ'কে চ' 1 লাখ ৰুপিজ দ্য এডিশ্যনেল ইনকাম অহা 6 মাহৰ পৰা 3 বছৰ এইটো ডিপেণ্ড কৰিব পাৰ্চন টু পাৰ্চন কোনে কিমান কাম কৰিছে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব ধৰি ললোঁ মই অলপ বেছি সময় লৈ ল'লোঁ 2 বছৰৰ ভিতৰত আপুনি এইটো কোনো ৰকেট চায়েন্স নহয় এইটো কোনো গেট ৰিস্ক স্কিম নহয় এইটো এটা পিয়'ৰ বিজনেছ হয় আপুনি শিকিব লাগিব কৰিব লাগিব হাৰ্ড ৱৰ্ক ইজ দেয়াৰ more than physical hard work it is mental hard work যে আপুনি শিকি বুজি কৰিব লাগিব সো ইভেন্টুৱেলি 2 পৰা 3 বছৰত এটা এডিশ্যনেল 1 লাখ টকা ইনকাম আপুনি আজি যি কৰি আছে তাক ডিস্টাৰ্ব নকৰাকৈ যদি আপোনাৰ লাইফত আহে আমি প্ৰথম স্লাইডখনত যি কথা কৈছিলোঁ আমাৰ ড্ৰিমছ এণ্ড এস্পিৰেশ্যনৰ কথা সেইবিলাক কিছু ফুলফিল হ'বনে will it make it some change in your life আমাৰ ক্ষেত্ৰতো লাইফটো চেঞ্জ কৰি দিলে আমাৰ ক্ষেত্ৰতো আমাক এটা ইণ্ডিপেণ্ডেন্স আনি দিলে I hope this makes you also happy বা আপোনাৰ লাইফতো এটা চেঞ্জ আনিব In fact, silver producer level to consecutive samah you are called platinum. Yearly income মই কৈছো almost 12 lakhs. Our core plus incentives are already possibilities are there. They up to 18 lakhs holo apuni package lobo pare. Jodi etui apuni continuous goi thake there is a level called Emerald Founders Emerald jot apunar 3 jon ke group jodi Founders Platinum level ot ahi pla income kore. Tetiala apunar possibilities of income mahe 2.5 lakhor pa 3 lakh bosori 30 lakhs or 50 lakhs of package. A same pace of there is a level called diamond.
য'ত আপোনাৰ ইনকাম আল্টিমেটলি পাৰ মান্থ 5 পৰা 10 লাখ ইয়াৰলি 60 লাখৰ পৰা 1 crore পৰ্যন্ত হ'ব পাৰে ইনফেক্ট দিস ইজ পসিবল দিস ইজ হ্যাপেনিং ইয়াতে মানুহ আছে হয়তো এমআৰএল লেভেললৈকে আপুনি আজি লগ পাব ফাউন্ডাৰ্স প্লাটিনামৰ পৰা এমআৰএল লেভেললৈকে বিভিন্ন লেভেলৰ মানুহ আপুনি আজি এই ডিজিটেল মিটখনতে দেখা পাব ওকে আৰু বিউটিফুল পাৰ্টটো হ'ল আমি এটা জিয়ে আছো ইয়াতো বিশেষকৈ যদি কোনোবা ষ্টুডেণ্টে আজি চাই আছে এই প্ৰেজেন্টেশনটো এজ আ সিম্পল গ্ৰেজুৱেচন কৰাৰ পাছত ইনফেক্ট আপুনি যদি এমবিএও কৰিলে কি চান্স আছে আপুনি অহা 2 বছৰ 5 বছৰত আপুনি 3 লাখৰ পৰা 4 লাখ টকালৈকে পেকেজলৈকে যাব হয়তো যাব পাৰে এজন দুজন কিন্তু মেজৰিটি আমাৰ নাই ইনফেক্ট স্টাৰ্টিং যিবিলাক আজিকালি ল'ৰা ছোৱালী নতুনকৈ পাছ কৰি আহে ইমান ভাল ভাল ইনষ্টিটিউটত পঢ়াৰ পাছতো ইমান লাখ টকাৰ খৰচা কৰি অহাৰ পাছতো তেওঁলোকে দৰমহা পায় 10 পৰা 15000 টকা মই সিৰিয়াসলি কৈছো আপোনালোকক এটা কথা টেক ইউ চাৰ্জ আপোনালোকে চাকৰি কৰক মই নকৰিব বুলি কোৱা নাই ডেফিনেটলি কিবা পাইছে ফৰ এক্সপেৰিয়েন্স ডেফিনেটলি ইউ শুড গো ফৰ ইট কিবা নহয় কিবা কৰক একো নৰকাৰ কাৰণে নাথাকিব কিন্তু তাৰ লগতে এই বিজনেছটো বিল্ড কৰক 6 মাহৰ পৰা 2 বছৰত আপুনি ডিসাইড কৰিব আপোনাৰ পেকেজ কি ৰাইট ইয়াৰলি 1000 টকাৰ ইনক্ৰিমেন্টৰ কাৰণে আপুনি কষ্ট কৰিব নালাগে ইয়াৰলি আপুনি ইনক্ৰিমেন্ট আপুনি আজি যদি 10000 পাই আছে অহা বছৰ আপুনি 1 লাখলৈ যাব পাৰে 3 বছৰৰ পাছত আপুনি এটো 2 লাখ কৰিবগে পাৰে ডিপেন্ডিং অন আপুনি কিমান সিৰিয়াসলি কাম কৰিব আৰু কাৰোবাৰ কাৰণে একো নহবও পাৰে হয়তো আপুনি এটো বিজনেছ জয়েন কৰি পেলাই বছৰ একো নোহাকৈ থাকিব পাৰে বিকজ দিস ইজ এ বিজনেছ এণ্ড ইট ইজ নিড টু বি ডান এটো কাম কৰিব লাগিব ৰাইট but reward is awesome আৰু আপুনি প্লাটিনাম যোৱাৰ পাছতে আপুনি বিভিন্ন এক্সোটিক লোকেশনত ইনফেক্ট ফৰেন ট্ৰিপ পাবলৈ আৰম্ভ কৰে and that is another exciting part আৰু যিবিলাক ট্ৰিপ থাকে all expense paid by Amway আৰু it's a wonderful trips আপোনালোকে নিজে যেতিয়া যাব তেতিয়া গম পাব যে কিমান ভাল লাগিব এইবিলাকত আমি এনজয় কৰিছো বহুতটা ফ্ৰী ট্ৰিপ আৰু it's almost a lifetime memory every trip is different every trip is very very exciting okay আৰু ইনফেক্ট still যদি আমাৰ ডাউট আছে যে মই কৰিম নকৰিম হ'ব নহব বেলেগে কোনে কি কব let me show you some profiles Kanti Gala PhD research scientist Lata Gala administrative director of nuclear medicine okay Harbhajan Singh Bryce doctor Mahinder Singh Bryce doctor Kulin Desai ex vice president of Citibank okay Priyambod Kumar IAS officer Ankur Gupta IIT Delhi gold medalist Anurag Agarwal MBA Dharmendra Meenakshi Rana electrical engineer Sumit Bahadur IIT Delhi gold medalist Tanya Bahadur Ukraine Technical University gold medalist USA top income level of তেওঁলোক আছিল USA তেওঁলোকে হিউজ ইনকাম ব্ৰেকেটত আছিল তেওঁলোকৰ USA ৰ সিটিজেনশিপ আছিল ওকে আৰু তাৰ পাছতো কিন্তু 1998 যেতিয়া ইণ্ডিয়াত এমও বিজনেছ অপাৰেট আৰম্ভ হ'ল তেওঁলোকে এটা ভিজন লৈ প্লাই US ৰ এৰি প্লাই তেওঁলোকে ইণ্ডিয়াত গুছি আহিছে আৰু তেওঁলোকৰ টক মই শুনিব ৰিকমেন্ড কৰিম ডেফিনেটলি তেওঁলোকে কৈছে যে বিকজ তেওঁলোকে দেখা পাইছিলে তেতিয়াই যে India is going to be so big then it will surpass any other market আৰু আজি তেওঁ হেতুই কৈছে তেওঁ ইজ মই যেটো ভিজন লৈ প্লাই 98 ত আহিছিলো তাতকে বহুত বেছি ডাঙৰ অলৰেডি আমাৰ বিজনেছ হৈ গৈছে আৰু এই মানুহবিলাকে ৰিকমেন্ড বা এই মানুহবিলাকৰ অডিও ষ্ট্ৰিমিং ভিডিও ষ্ট্ৰিমিং এভেইলেবল আছে থ্ৰু স্মাৰ্ট টাচ মই হাইলি ৰিকমেন্ড কৰিম ইউ ডু নট হেভ টু ডিসাইড টুডে ইটসেলফ এই প্ৰেজেন্টেশন চাই এতিয়াই ডিসিশন ল'ব লাগে এই টকবিলাক শুনিব আপোনালোকে সো দ্যাট ইউ ক্যান কাম টু এ গুড ডিসিশন আৰু কিছুমান ৰিকমেন্ডেড বুক আছে আই হাইলি ৰিকমেন্ড যে আপোনালোকে এইবিলাক শুনিব ডেফিনেটলি সো এখিনি আসলে মোৰ প্ৰেজেন্টেশন যে আলটিমেটলি আপোনালোকৰ ওচৰত মই আনভেইল কৰিলো যে কিমান কি পসিবিলিটিজ আছে মই অলৰেডি কৈছো that this is a business with products and services integral part of this business গতিকে মই থৰতে এতিয়া আপোনালোকক প্ৰডাক্টছ কিনি অলপমান ইন্ট্ৰোডাকচন কৰি দিম আমাৰ প্ৰডাক্টছৰ যদি পৰ্টফলিঅটো যদি চাবলৈ যায় it's a beautiful part the huge portfolio আছে এনেকুৱা নহয় যে এটা পাৰ্টিকুলাৰ প্ৰডাক্টছ লৈ আমি বিজনেছ কৰিছো nutrition and wellness personal care skin care home care agriculture and durable তো ইমান কেটা সেগমেন্টত তামানে আমাৰ আমি বিজনেছ কৰো ইয়াৰ এডভান্টেজটো কি যে বিভিন্ন মানুহক বিভিন্ন প্ৰডাক্টছ লাগিব একৰ্ডিংলি আপুনি বিভিন্ন মানুহক সাৰ্ভিস দিব পাৰিব ফৰ এক্সাম্পল আমাৰ নিউট্ৰিশন এণ্ড ওয়েলনেস যেটো সেগমেন্ট নিউট্ৰিলাইট এটো ওয়াৰ্ল্ডৰ নাম্বাৰ 1 সেলিং ডায়েটাৰী সাপ্লিমেন্ট হয় ওকে আৰু নিউট্ৰিলাইটত আপোনাৰ বিভিন্ন সাপ্লিমেন্টেশন আছে তাৰ ভিতৰত যদি কম অল প্লান্ট প্ৰটিন পাউডাৰ which is made of all plant with a PDCA score 1 তাৰ মানে এটো ইজিলি ডাইজেষ্ট কৰিব পাৰি আৰু মেজৰিটি ইণ্ডিয়ান পিপল অলমোস্ট 90% পিপল are protein deficient গতিকে তেওঁলোকক প্ৰটিনৰ সাপ্লিমেন্টেশন বহুত বেছি দৰকাৰ আৰু সেই ক্ষেত্ৰত আমাৰ এটো এমেজিং প্ৰটিন সাপ্লিমেন্ট হয় মাল্টিভিটামিন নিউট্ৰিলাইট ডেইলি যেটো আপোনাৰ ৰেগুলাৰ ভিটামিনছ আৰু মিনাৰেলছৰ আপোনাৰ ৰিকোয়াৰমেন্টছ খিনি ফুলফিল কৰে সালমন ওমেগা 3 যেটোৱে আমাৰ এসেনশিয়াল ফ্যাটি এসিড
যিটোৱে আপোনাৰ হাৰ্টটো প্ৰটেক্ট কৰি ৰাখে, ব্ৰেইনটো প্ৰটেক্ট কৰি ৰাখে আপোনাক মানে we have got a profile of supplements যিটোৱে আপোনাক healthy living ত support কৰিব আৰু this last year covid has taught us that ultimately vaccination আহিছে যদিও it is I don't know কেতিয়ালৈকে আমাৰ হয়তো এটা vaccination কৰিব but that is not the only solution by that time covid vaccine শেষ হোৱাৰ পাছত হয়তো যদি নভিড এটা আহি যায় and it is going to come it is all virus okay it may come so virusৰ কাৰণে protectionৰ কাৰণে যুদ্ধ কৰিবৰ কাৰণে base weapon is your immune system so immune system strong কৰিবৰ কাৰণে আমি নিউট্ৰেলাইটৰ থিওৰি শিকিছো the four pillars of optimal health আমি regular exercise কৰিব লাগিব আমাৰ proper attitude ৰাখিব লাগিব rest ল'ব লাগিব আটাইতকৈ ডাঙৰ কথা proper nutrition ল'ব লাগিব আমাৰ soil are depleted আমাৰ already পানী বায়ু মাটি গুটেবিলাক দূষিত population বাঢ়ি যোৱাৰ লগে লগে same মাটিবিলাকতে আপোনাৰ বাৰে বাৰে খেতি কৰি থাকোতে মাটিত vitamins minerals নাই already মাটিবিলাকৰ অলৰেডি বঞ্জৰ হৈ গৈছে গতে তাত আৰ্টিফিশিয়াল সাৰ বা বহুত বেছি ইনসেক্টিসাইড পেস্টিসাইড মাৰি খেতি কৰাৰ কাৰণে খেতিৰ গুণাগুণ নাই আৰু সেই খেতিত হোৱা প্ৰডাক্টস আলটিমেটলি খাই পেলাই আমি পাবলগীয়া নিউট্ৰিয়েন্টস ভ্যালু আমাৰ বডিত নাই তাৰ কাৰণে আমাৰ বডিবিলাক প্ৰত্যেকৰে সোনকালে আলটিমেটলি বেমাৰত পৰো আমি প্লাস আমাৰ ইমিউনিটি উইক হৈ যায় এই যিবিলাক সাপ্লিমেন্টস আছে আই হোপ আপুনি ডিটেইলত আৰু চাব বিকজ দিস ইজ লাইফ চেঞ্জিং এই সাপ্লিমেন্টস খিনি কিন্তু আপোনাৰ সেই পুনৰ্জীৱন দিব পাৰে বা আপোনাক এটা হেলদি লিভিং এটা লং লাইফ হেলদি লাইফ জীয়াই থকাত হেল্প কৰিব পাৰে সেম ওয়ে আমাৰ ওচৰত আছে স্কিন কেয়াৰ ৰেঞ্জ দুটাকে আমাৰ ডিভিজন আছে এটিটিউড এণ্ড আৰ্টিস্ট্ৰি বুলি ওকে কিডছৰ কাৰণে আমাৰ নিউট্ৰিচনৰ এটা ডিফাৰেন্ট ডিভিজন আছে দিস ইজ ভেৰি এক্সাইটিং আমাৰ ট্ৰেডিশনেল হাবস ইনফেক্ট আমাৰ ইণ্ডিয়ান যিমানবিলাক উইজডম আছে ইণ্ডিয়ান আয়ুৰ্বেদৰ ওপৰত বেছ কৰি নিউট্ৰিলাইটৰ সায়েন্স ইউজ কৰি এইবিলাক প্ৰডাক্টস ইউজ কৰিছে অশ্বগন্ধা আছে আমাৰ ভাইটেলিটি সাপোৰ্ট কৰিবৰ কাৰণে ব্ৰাহ্মী আছে মেন্টাল এজিলিটিৰ কাৰণে তুলসী আছে ইমিউনিটিৰ কাৰণে ত্ৰিফলা আমলকি বিবিধিকি হৰিটিকি আছে আমাৰ ডাইজেশন সিস্টেমটো সাপোৰ্ট কৰিবৰ কাৰণে গ্লুকোজ মেটাবলিজম যে সুগাৰ লেভেল মেইনটেইন ৰাখিবৰ কাৰণে প্যানক্ৰিয়াছটো যাতে ভালকে কাম কৰে হেতু এটা ডাঙৰ সমস্যা এটা পৃথিৱীখনৰ যে আমাৰ ইনসুলিনে যাতে প্ৰপাৰলি কাম কৰি থাকে তাৰ কাৰণে আমাৰ সৈতে সাংঘাতিক প্ৰডাক্টস আছে এগেইন এটো আয়ুৰ্বেদৰ পৰা লৈছে তেওঁলোকে কল মধুনাসিনী এটো অলৰেডি সাংঘাতিক ভাল ৰিজাল্ট এই প্ৰডাক্টবিলাক আপোনালোকে নিজে খাইটো ভালকে থাকোকে লগতে এই বিজনেসটো এটো কাৰণে এসোসিয়েট হওক যে আপুনি আৰু 100 জন মানুহ 1000 জন মানুহৰ লাইফ এই প্ৰডাক্টছৰ থ্ৰুদি আপুনি চেঞ্জ কৰিব পাৰিব সো এমেজিং প্ৰডাক্টস নিউট্ৰিলাইট weight management এতিয়া বহুত বেছি এটা ডাঙৰ চৰ্চিত বিষয় বহুত বেছি ট্ৰেন্ডিং হয় আপোনালোকে যদি গুগলত সাৰ্চ কৰে what is trending right now most trending is weight management আৰু weight management তো আমাৰ বডি কি বুলি এটা সাংঘাতিক প্ৰডাক্টস আছে সো অকল weight management তো কনসেন্ট্ৰেট কৰি বহুত ডাঙৰ বিজনেস কৰিব পাৰে তেনেদৰে আমি আছে মই নেক্সট সেগমেন্ট হল আমাৰ স্পোর্টস নিউট্ৰিশন এক্সেস ৱে প্ৰটিন যেটো ৱে প্ৰটিন হয় এনাৰ্জি ড্ৰিংকস এই এনাৰ্জি ড্ৰিংকসৰ স্পেশালিটি হল এটা সুগাৰ ফ্ৰী মাৰ্কেটত যিমান ব্ল্যাক এনাৰ্জি ড্ৰিংকস আছে এইবিলাক কিন্তু সুগাৰ কন্টেন্ট আছে এইবিলাক খাই পেলা উল্টা এনাৰ্জি পোৱাৰ ফলনি আপোনাৰ আলটিমেটলি এনাৰ্জি ড্ৰেইনেজ বেছিকৈ হয় কিন্তু আমাৰ প্ৰডাক্টসত আলটিমেটলি ভিটামিন বি কন্টেন্টস আছে আৰু সুগাৰ ফ্ৰী হয় দ্যাট ওয়ে ইউ গেট বেটাৰ হেলথ সো পাৰ্সোনাল গ্ৰুমিংৰ কাৰণে পাৰ্সোনাল কেয়াৰ প্ৰডাক্টস আছে যত right from সাবুনৰ পৰা আপোনাৰ পাউডাৰ লৈকে আদি কৰি ডিঅডৰেন্টৰ লৈকে গুটেখিনি পাউডাৰ আছে নেক্সট যদি চাও আমি হেয়াৰ কেয়াৰ আছে আমাৰ ওচৰত ডাঙৰ ৰেঞ্জ right from scalp tonic পৰা আদি কৰি বিভিন্ন ধৰণৰ চুলিৰ সমস্যাৰ কাৰণে যি প্ৰডাক্টস লাগছে আপোনাৰ হেয়াৰ ফল কন্ট্ৰোলৰ পৰা আদি কৰি ড্যান্ড্ৰাফ কন্ট্ৰোললৈকে অৰেল কেয়াৰ এটা বহুত ডাঙৰ ৰেঞ্জ আছে গ্লিচাৰ ইনফেক্ট আপোনালোকে বহুত হয়তো নাম শুনিছে এটো 7-in-1 প্ৰপাৰ্টি থকা টুথপেষ্ট হয় আৰু আমাৰ যেটো গ্লিচাৰ ব্ৰাছ আছে সেটালো এটা ইন্টাৰনেশনাল ব্ৰাছ হয় কিডছৰ কাৰণে আমাৰ টুথপেষ্ট আছে তো নেক্সট তেনেকে আমাৰ ওচৰত আছে যে নেক্সট সেগমেন্ট সাউন্ড ডিঅডৰেন্ট মেন্স গ্ৰুমিং নেক্সট যদি চাবলৈ যায় আপুনি I mean you name it we have it okay all the products line personal care আছে তেনেকে হোম কেয়াৰ এটা ডাঙৰ ৰেঞ্জ আছে কাপোৰ ধুবৰ কাৰণে বাসন ধুবৰ কাৰণে মাল্টি পাৰপাস ক্লিনাৰ আছে ডিগ্ৰিজাৰ আছে ডিসইনফেক্টেন্ট আছে আৰু অবলেট এটা সাংঘাতিক most need of the hour এটা প্ৰডাক্ট লঞ্চ হৈছে কল fruits and vegetable wash আমি যিমান বিলাক fruits and vegetables মাৰ্কেটৰ পৰা আনো অলৰেডি আমি কনসাৰ্ন জানো যে বহুত বেছি ইনসেক্টিসাইড মাৰে পেস্টিসাইড মাৰে হেভি মেটালস থাকে জার্মস থাকে সো কোভিডৰ সময়ত বহুতে আনি প্লাই আলটিমেটলি কি দি প্লাই আমি ধোৱা নাই আলটিমেটলি which were not safe in fact disinfect আমি খোৱা বস্তুত মাৰিব নোৱাৰো so there was a need যে এটা এনেকুৱা প্ৰডাক্টস লওক যিটো এইবিলাক সাফা কৰিব পাৰে right because বহুত ক্ষেত্ৰত যিবিলাক fruits vegetables আমি আমাৰ হেলথটো বচাবৰ কাৰণে নিউট্ৰিশন পাবৰ পৰা আমি আনি প্লাই খাও হেবিলাকে আসলতে আমাক হেলথ হ্যাজার্ড কৰে
Now Amway এই products এটো launch হৈছে recently launch হৈছে এই products টোৱে safely clean কৰিব পাৰে okay very wonderful products তেনেকে আমাৰ sort auto care আছে car care range আছে car wash as well as silicone glaze তেনেকে আপুনি beauty care range আছে next আপুনি যদি চাই artistry premium care range যত আপোনাৰ anti wrinkle lifting আদি কৰি products আছে okay আৰু next আছে attitude বুলি এটা range আছে যত color cosmetics I mean বা বিভিন্ন ধৰণৰ products আপুনি nail painter পৰা আদি কৰি মানে আপুনি যদি profile to products to চাই it is so exciting যে আপুনি চিনি পোৱা মানুহক বা আপোনাৰ নিজৰ ঘৰত কিবা নহয় কিবা ইনফেক্ট লুক এট কোনোবা যদি আজি খেতিয়কেও চাই আছে এই প্ল্যানটো এপসাইটিস আছে এমেজিং প্ৰডাক্টস যে এপসাইটিটো ইউজ কৰি প্লাই কম কীটনাশক আৰু কম পানী বহুত বেছি প্ৰডাকশন কৰিব পাৰে সো গতিকে আপুনি এন্টায়াৰ প্ৰফাইল আপোনাৰ ওচৰত হিউজ সেগমেন্ট আছে লুক এট ডিউৰেবলস আমাৰ ওচৰত এয়াৰ পিউৰিফায়াৰ আছে আপোনাৰ এয়াৰ পিউৰিফায়াৰটো এনেকুৱা যেটো এতিয়া নিড অফ দা আৱাৰ এগেইন আগতে এয়াৰ পলিউশন ইমান নাছিলে কিন্তু এতিয়া আজি যোৱা এমাহ ধৰি প্লাই মোৰ যত ঠাকুৰ ৰূপিনী গাঁও সন্মুখত নতুন কনস্ট্ৰাকশন কৰি আছে ৰোডটো আমাৰ আগফালে যিকোনো প্ল্যান্ট লাক সুবই নোৱাৰি বা ভিতৰটো গুটি ধুলি মানে সো আলটিমেটলি ইমান বেছি পলিউটেড এৰিয়াত আমি সবেই থাকো আজিকালি সো ইনসাইড এয়াৰটো আমি এট লিস্ট পিউৰিফাই কৰি ৰাখিলে আমাৰ হেলদি লিভিং বা লংগেভিটিত আমাৰ হেল্প হ'ব এই ক্ষেত্ৰত কাৰ এয়াৰ পিউৰিফায়াৰ আছে এজ ওয়েল এজ আমাৰ এটমস্ফিয়াৰ মিনি এয়াৰ পিউৰিফায়াৰ আছে ডিউৰেবলছত Amway Queen বুলি এটা কুকুৰ আছে যেটো লো ময়শ্চাৰ আৰু লো অয়েল কুকিং কৰিব পাৰি আৰু যেটো নিউট্ৰিশন ভ্যালু বিলাক ফুডৰ ইনটেক থাকে so this is such a lovely product that food taste more tastier আপুনি ডাইল যদি Amway Queen বনাই খায় শাক যদি Amway Queen বনাই খায় you find it more tastier than conventional cookware so এইবিলাক products আছে আপোনাৰ ওচৰত almost 180-90 products right now Amway India already আছে তো ইমাজিন কৰক আপুনি যদি ট্ৰেডিশনাল বিজনেছত থাকিলেতেন ইয়াৰ আছে আমাৰ তেনেকুৱা বিজনেস ওনাৰ্স ইয়াৰে এটা প্ৰডাক্টৰ ডিস্ট্ৰিবিউশন লবলৈ হলে কিন্তু আপুনি লাখত কোটিত খৰচা কৰিবলগীয়া হতেন Amway business owner হিচাপে আপুনি entire productৰ distribution right পাইছে but there is no distribution fees but there is no huge capital investment such a lovely business you have got right it is amazing the এনেকুৱা research products আপুনি পাই আছে so এইখিনি হল productsৰ portfolio right now I will invite my wife Nina to give a short demonstration of two products so that you can understand exactly products lakor quality ki কেনেকুৱা ধৰণৰ কি সো আপোনালোকে দুটা প্ৰডাক্টৰ শৰ্ট ডেমনস্ট্ৰেচন নিনাৰ পৰা দেখাব ওভাৰ টু ইউ নিনা Thank you, Santanu. মই খুব শর্টকে আমার দুটা প্রোডাক্টৰ ডেমনস্ট্রেশন কৰিম আমাৰ Amway হোমৰ দুটা প্রোডাক্ট মানে খুব ইম্পর্টেন্ট প্রোডাক্ট এটো হল অ্যাসিড লিকুইড লন্ড্রি ডিটারজেন্ট তো লিকুইড ফর্মত থাকে আৰু এটোত মানে ডুয়েল এনজাইম আছে খুব ধুনিয়াকে আমি কাপোৰ ধুব পাৰো ইয়াত হোৱাইটনাৰ সফটনাৰ এবোৰ ইনবিল আছে আৰু ইয়াত লো ফোমিং ফৰ্মুলা আছে তাৰ মানে খুব কমকে ফেন হয় তো তাৰ কাৰণে আমাৰ পানী কমকে লাগে এনাৰ্জি কমকে লাগে আৰু খুব কম সময়ত আমি হ্যান্ড ওয়াশ আৰু মেশিন ওয়াশ বোথ দুটাৰ কাৰণে এটো বহুত ধুনিয়া হয় তো এটো প্ৰডাক্টৰ মই জাস্ট মাৰ্কেট প্ৰডাক্ট এটা এক্স ব্র্যান্ডেডৰ প্ৰডাক্টৰ লগত দুটা প্ৰডাক্টৰ আমি কম্পাৰিজন কৰি পেলাই দেখুৱাইছো এই দুটা জাৰ লৈছো আৰু দুটা জাৰত পানী লৈছো অকমান ইয়াতে এটা জাৰত মই এটো মাৰ্কেট ব্ৰ্যান্ডৰ প্ৰডাক্ট দিছো যেহেতু এটোৰ কোনো হিসাব নাথাকে জাস্ট মই এনেকে দিছো আৰু আমাৰ প্ৰডাক্টৰ হিসাব থাকে আমাৰ এটো মেজার কাপ এটা থাকে ইয়াত আমি ইয়াতে এনেকুৱা 5 ml 10 ml 15 ml এনেকুৱা হিসাব আছে আৰু আমাৰ হিসাব এই প্ৰডাক্টটো ইউজ কৰা হিসাবটো হল 1 লিটাৰ পানীত মাত্ৰ 1 ml দিব লাগে তো ইয়াতেটো একদম অকমান পানী আছে সো মই কে ড্ৰপ মানহে দিম ইয়াতে মই জাস্ট 2 ড্ৰপ মান দিলু আৰু জাৰ কিটা জাস্ট অন কৰি পেলাই মই এটো শেক কৰিছো এটো চাওক মই কৈছিলো অকন আগতে যে ইয়াত লো ফোমিং ফৰ্মুলা আছে তো ফেন যদিও হৈছে কমকে হৈছে ইয়াত কিন্তু এটো বন্ধ হৈ গৈছে মানে এটো আৰু জাগাই নাই
আৰু তলত আপোনালোকে দেখিব এই কিছুমান এইবোৰ ফিলাৰ্স আছে যেটুক মানে ইন্ডাষ্ট্ৰিয়েল ফিলাৰ্স বুলি কয় মানে স্ক্ৰাবাৰৰ কাম কৰে কাপোৰটো সাফা হয় ঠিকে বাট কাপোৰৰ ৰংটো উঠাই লৈ যায় যেহেতু আমাৰ এইটো লিকুইড ফৰ্মত থাকে আপোনালোকে দেখিব ইয়াত কোনো ৰেছিডিউ নাথাকে আৰু খুব ধুনিয়াকে আমি এটো ৰিইউজেবল হয় যদি আমি হ্যান্ড ওয়াশ কৰো বা সেমি অটোমেটিক মেশিন হয় আমি দুবাৰকে ধুব পাৰো কাপোৰ এবাৰ কাপোৰখিনি উঠাই পেলাই আকৌ সেই পানীখিনিত আৰু সেকেন্ড টাইম ওয়াশ কৰি পেলাই থাৰ্ড টাইমও আমি ওয়াশ কৰিব পাৰো আৰু হ্যান্ড ওয়াশ কৰিলেও আমি সেই পানীখিনি যদি আমি আমাৰ কিচেন গাৰ্ডেন থাকে বা আজিকালি সবে বাগান কৰিছে আমি ফুলৰ বাগিচাত যদি দিও খুব ধুনিয়াকে মানে গছবিলাকৰ হেলথ ভাল হয় তো এটো আপোনালোকে দেখিলে এটো আৰু জেগা নাই এতিয়া আমাৰ প্ৰডাক্টস বিলাক অৰ্গেনিক হয় তো মই হেতু এটা ডেমনস্ট্ৰেচন কৰি পেলাই জাস্ট দেখুৱাইছো এটো হল হালধি ন্যাচাৰাল ডাই হালধি এটা অৰ্গেনিক প্ৰডাক্ট তো হালধি মই দুটা জাৰতে অকমানকে দিছো ইয়াতে অকমান দিলো আৰু ইয়াতো অকমান দিছো এটা আপোনালোকে ডিফাৰেন্সটো গম পাব চাওক এটো পুৰা ৰঙা হৈ গল আৰু এটো হালধীয়া একে হৈ আছে কালাৰটো হয়নে তো তাৰ মানে কি বুজিলো আমি যে ইয়াত এটো মাৰ্কেট ব্ৰ্যান্ডৰ যেটো প্ৰডাক্ট হালধি দিয়াৰ লগে লগে ৰিয়েক্ট কৰিলে কাৰণ ইয়াত এটো মানে কাস্টিক সোডা আছে তো ভাবকচোন এইটো যেন এনেকে যে কালাৰটো চেঞ্জ হৈ গৈছে তো এইটো আমাৰ স্কিনতো ৰিয়েক্ট কৰিব যেহেতু আমি তাত কাপোৰ ধুই পেলাই আমি পিন্ধু তো সেই কাপোৰত নিশ্চয় ৰেছিডিউ থাকি যাব কিন্তু এইটো চাও মানে as save as water তো আমাৰ প্ৰডাক্ট বিলাক খুবেই ভাল অৰ্গেনিক আমি নিজে ইউজ কৰি আছো ইমান দিনে আৰু কাপোৰবোৰ আমি বহুত দাম দি কিনো কিন্তু তাত যদি মেইনটেইন ভালকে কৰা নহয় মানে ডিটাৰজেন্টটো যদি আমি ভাল লও এনেকুৱা অৰ্গেনিক তেতিয়া আমাৰ কাপোৰবোৰো খুব ধুনিয়া হৈ থাকে আৰু মানে বহুত পুৰণি কাপোৰো আমাৰ মানে খুব নতুন হৈ থাকে সদায় মানে আৰু খুব ধুনিয়া এটা ফ্ৰেগ্ৰেন্স আহে ইয়াত আৰু এটা প্ৰডাক্ট আছে এসেইডত এটো এসেইড ডেলিকেট এটো মানে ডেলিকেট এসেইড ডেলিকেট হয় ইয়াত আমি উলেন আৰু সিল্ক কাপোৰ ধুব পাৰো ডেলিকেট ফেব্ৰিক্সৰ কাৰণে সেম হয় একে হয় 1 লিটাৰ পানীত 1 ml দিব লাগে খুব কম পৰিমাণত ইউজ কৰিব লাগে আৰু বহুত দিন যে একচুয়ালি কষ্ট পাৰ ইউজটো কিন্তু আমি যদি কম্পেয়াৰ কৰো মাৰ্কেট প্ৰডাক্টতকে বহুত কমহে হয় তো এইটো এটা প্ৰডাক্টৰ মই ডেমনস্ট্ৰেচন কৰিলো আৰু নেক্সট মই আৰু এটা খুব মোৰ পাৰ্সোনাল ফেভাৰিট প্ৰডাক্টৰ ডেমনস্ট্ৰেচন কৰিম এটো হল জুম এটো ডিগ্ৰিজাৰ হয় এটো সাধাৰণতে আমি কিচেনত ইউজ কৰো কিচেনত কি হয় কিচেন সাফা কৰিবলৈ খুব প্ৰবলেম হয় নহয় জানো কিচেন সাফা কৰিবলৈ আমাৰ কিচেনত সবতকে বেছি তেল হয় আমি লেডিজ বিলাকে গম পাও আৰু কিচেনটো সাফা হৈ থাকিলে খুব ভাল লাগে হয়নে তো কিচেনত আমাৰ গ্যাস স্টোভ কক বা চিমনি থাকিলে চিমনি বা আৰু কিচেনত যিখিনি আমাৰ বেলেগ থাকে ফ্ৰিজ থাকে মাইক্ৰৱেভ থাকে বা আমাৰ মিক্সিটো গুটেই আৰু যিমানবোৰ টেমা থাকে সব মানে মছলাৰ টেমাৰ পৰা আদি কৰি গুটেই কিচেনটো মানে আঠা হৈ যায় তাতটো আমাৰ একো আঠা হোৱাৰ কাৰণ নাই কিন্তু হৈয়ে যায় চিমনি থাকিলেও হৈ যায় আৰু এটো সাফা কৰিবলৈ খুব দিগদাৰ জুমটো এনেকুৱা এটা প্ৰডাক্ট এগেইন আমাৰ এনেকুৱা ডিসপেন্সাৰ বটল থাকে আমি সব প্ৰডাক্ট বিলাক আমাৰ কনসেন্ট্ৰেটেড ফৰ্মত থাকে আৰু আমি এনেকে পানীৰ লগত ডাইলুট কৰি লওঁ এনেকে হিচাপ থাকে বিভিন্ন 1:3 1:2 1:1 বেছি যদি গাঢ় মানে দাগ থাকে জিদ্দি দাগ তেতিয়া আমি 1:1টো কৰিব পাৰো বা নিড অনুযায়ী যদি ৰেগুলাৰ ইউজ কৰো আমি 1:3 মানে ডাইলুট কৰি ললেও হয় ইমানটো পাৰ্ট পানী আৰু ইমানটো প্ৰডাক্ট আমাৰ যোনটো প্ৰডাক্ট আমি মিক্স কৰি লম ইমানটো দিলে হল এতিয়া মই জুমটোৰে কেনেকে সাফা কৰে জাস্ট এটা কুইক ডেমো দেখুৱাইছো এখন টাইলস আৰু এটো হল পার্মানেন্ট মার্কার দাগটো সহজে নাযায় আপোনালোকে জানে সবে তো এটো জাস্ট মই টাইলসখনত আঁকি দিছো আৰু জুমটো এটো ডাইলুটেড ফৰ্মত আছে ইয়াত পানীৰ লগত মিক্স কৰা আছে জাস্ট মই ইয়াতে স্প্ৰে কৰি দিছো আৰু আপোনালোকে দেখিব কি ধুনিয়াকে এটো সাফা হৈ গৈছে আৰু এবাৰ এনেকে ওয়াইপ কৰি দিয়াৰ লগে লগে খুব ধুনিয়াকে
চাফা হৈ গৈছে এটো চাই পেলাই আপোনালোকে অনুমান কৰিব পাৰিব যে কিমান ধুনিয়াকে আমি কিচেনটো চাফা কৰিব পাৰো হয়নে তো এনেকুৱা আমাৰ প্ৰডাক্টবোৰ হসাকে খুব ভাল আমি ইউজ কৰো নিজে আৰু মোৰ প্ৰেজেন্টেশন ইমানেই থ্যাংক ইউ এন্ড ওভাৰ টু শান্তনু Thank you, Rina. It was awesome. Thank you for your wonderful presentation, demonstration. So finally, আমি products or business opportunity দেখা পালো, products or presentation দেখা পালো. এতিয়া ultimately last question to আহিলে. Definitely আপোনালোকৰ সবৰ যিসকল নতুনকে বিশেষকৈ আহিছিলে যে মই এটা কি কৰিব লাগিব? মোৰ ভাল লাগিছে মই start কৰিম. If that is the question, start কৰিবৰ কাৰণে মই দুটামান বস্তু কৈলো আপোনালোকক. Time investment, definitely it's a business. আপুনি time invest কৰিব লাগিব. 10 to 12 hours per week. কিমানখিনি সময় দিবলৈ আপুনি ৰেডি আছে না নাই? মই আগতে কৈছো যে you do not have to leave your job, you do not have to leave whatever you are doing right now. আপুনি যি এডিশনাল সময় পায় আৰু ডেফিনেটলি এন্ড শিওৰলি পায় যিখিনি হয়তো আনপ্ৰডাক্টিভ কামত গৈ আছিলে তাৰ পৰা প্ৰায়োৰিটাইজ কৰি আমাৰ ওচৰত টাইম নাই নহয় আমি টাইমৰ প্ৰায়োৰিটিজ কৰিব নাজানো if you can find out your reasons and dreams in your life then you can prioritize your time so এই টাইমখিনি প্ৰায়োৰিটাইজ কৰি সপ্তাহত 12 পৰা 15 ঘণ্টা সময় আপুনি দিব লাগিব বিজনেস কৰিবলৈ secondly you will have to be accountable and teachable যে আপুনি যদি কৰিম বুলি কৈছে মই অলৰেডি কৈছে it's a mentorship program আপোনাক যি আত ইনভাইট কৰিছে তেওঁ জাস্ট আপোনাক বিজনেসত মেম্বাৰ বনোৱা নাই ইনফেক্ট আপোনাক মেম্বাৰ বনাই we are going to make nothing আপোনাক বিজনেসত অনাৰ পাছত we will have to give our time our resources আমাৰ সময় পইচা আপোনাৰ লগত ইনভেস্ট কৰিব লাগিব আপুনি আৰু যেতিয়া আপুনি পইচা আৰ্ন কৰিব then only you will earn some money from Amway so গতিকে আপোনাক জাস্ট এনি আনি পেলাই আমাৰ একো নহয় so you have to be accountable আমি accountable হয় আপোনাৰ কাৰণে আপুনি accountable থাকিব লাগিব for your words মই কৰিম বুলি কৈছো যে কৰিম আৰু শিকাৰ এটা আগ্ৰহ শুনাৰ এটা আগ্ৰহ I know ইয়াত বহুত professionals আছে নিজৰ নিজৰ professional you are already very very successful and we respect that we salute your achievement but when it comes to Amway business opportunity you are new you will have to learn আপুনি শিকিবলৈ কিন্তু আগ্ৰহ থাকিব লাগিব you have to be teachable আটাইতকৈ ডাঙৰ কথা জেসি সংগত ওইসি ৰংগত আপুনি যদি Amway businessত successful হ'বলৈ খুজিছে তেনে through এই ডিজিটাল মিডিয়ামৰ থ্ৰুদি আগতে ফিজিক্যাল মিটিং হয়তো কেতিয়াবা আগতেও হ'ব পাৰে নাজানো কিন্তু এতিয়া দিস ইজ দ্য নর্মস নাও নিউ নর্মস যে আমি ডিজিটালি ঝুমৰ থ্ৰুদি এনেকৈ আমি কানেক্টেড হৈ থাকো মাজে মাজে উইকলি ডেইলি হয়তো কেতিয়াবা কোনো মিটিং থাকে এই মিটিং বিলাকত আপুনি আহি প্লে এসোসিয়েট কৰিব লাগিব সাকসেসফুল মানুহৰ লগত ৰাইট নাও এটা জুম কলত যিমানখিনি মানুহ আছে there are many successful people in this business ইউটিউবৰ থ্ৰুদি আপোনালোকে কানেক্ট হৈ আছে that বহুত সাকসেসফুল মানুহ আছে আপোনালোকে দেখা পাব এতিয়া সো এসোসিয়েট কৰিব লাগিব টিমৰ লগত এসোসিয়েটেড হৈ থাকিব সিস্টেমৰ লগত আৰু আটাইতকৈ ডাঙৰ কথা to be successful in Amway business এটা কথা ঠিক Amway is already successful মই ব্যাকগ্ৰাউন্ড কৈছো আপোনাক যি মাতিছে তেওঁ হয়তো তেওঁতকৈ সিনিয়ৰ কোনবা আছে যে they are also making money in this business they are also successful so Amway is working or not people are making money in Amway or not is no more a question I already kolu je in India itself Amway has already distributed thousands of crores of rupees so money is there people are making money only variable is the person who is seeing the plan for the first time যে আপুনি কৰিব পাৰিব নে নোৱাৰে আপোনাৰ কাৰণে হ'ব নে নহয় ডিপেন্ড কৰিব আপুনি কৰিব নে নকৰে আৰু হেতু কেতিয়াহে সম্ভৱ হ'ব only money কাৰণে আপুনি এটো বিজনেস কেতিয়াও নহয় you will have to identify your reason প্ৰথম স্লাইডখনে যদি মনত পেলাই is it more time you are looking for your family যে আজি কৰি থকা কামটোৰ থ্ৰুদি আপুনি সময় নাই পোৱা নেকি আপোনাৰ ফ্যামিলিৰ কাৰণে is it more money যে হয়তো কৰি থকা কামটোৰ থ্ৰুদি পইচা এনা ফহা নাই নেকি is it more time for yourself যে মই গান গায় ভাল পাওঁ মই কবিতা লিখি ভাল পাওঁ মই পেইন্টিং ভাল পাওঁ মই ট্ৰেভেল ভাল পাওঁ I want freedom in my life যাৰ মই কৰি থকা কাম বিলাকত মই অলৰেডি মই বান খাই গৈছো মই একো কৰিব নোৱাৰা হৈছে are you looking for that or because freedom is priceless so here reason to apuni bisaribo uliabo lagibo then it will be a piece of cake for you so with that I leave it to you to decide your own life this is life is beautiful with Amway for us and I am sure apuni jodi amar logot partnership ot ahe with the help of the entire team your life is going to be better he hope to মই ৰাখিলো আৰু মই আশা কৰিম আপোনাক যি ইয়াত ইনভাইট কৰিছিলে সেই মানুহজনক এবাৰ ডেফিনেটলি থ্যাংক ইউ জনাব because he has shown you today wonderful opportunity আৰু যদি আপোনাৰ ইন্টাৰেস্টিং লাগিছে তেওঁ লগত এটা ইমিডিয়েট এপইন্টমেন্ট বুক কৰিব যে নেক্সট আপুনি কি কৰিব লাগিব তেওঁ বেছি ভালকৈ আৰু গাইড কৰিব পাৰিব with this I sign off and I now share the screen
to today's host. Thank you so very much. Great.